Good evening, friends. Myself, Joyanta Datta. Welcome all of you to Crowd1 Zoom presentation. Friends, Crowd1, the fastest growing online digital marketing company in the world. Friends, বৰ্তমান এৰাটো চলি আছে এটা ডিজিটেলৰ এৰা। আৰু আজি যিবিলাক কোম্পানীয়ে বা যিবিলাক ব্যক্তিয়ে অৰ্গেনিক্যালি হওক বা ইনঅৰ্গেনিক্যালি হওক ডিজিটেল প্লেটফৰ্মটোক যি একচেপ্ট কৰি লৈ ব্যৱসায় কৰিছে তেওঁলোক কিন্তু আজি ফাষ্টেষ্ট গ্ৰ' হৈ গৈছে। কাৰণ ডিজিটেল প্লেটফৰ্মটো হৈছে চিপেষ্ট প্লেটফৰ্ম। জেনেৰেলি কি হয় আপোনাৰ যেটো ফিজিক্যাল প্লেটফৰ্মত কি হয় যে এক্সপেন্সিভ বেছি হয় ইফেক্টিভ কম হয় আৰু ডিজিটেলত কি হয় যে এক্সপেন্সিভ কম হয় আৰু ইফেক্ট বেছি হয়। গতিকে আজি গুটেইখন সকলোৱে ডিজিটেল প্লেটফৰ্মটোক একচেপ্ট কৰি লৈছে। আজি যদি আমি চাওঁ যে আমাৰ ইন্ডিয়া গভৰ্ণমেণ্টও বৰ্তমান ডিজিটেলৰ ওপৰত যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছে আৰু তেওঁলোকে ডিজিটেলি প্ৰত্যেকটো বস্তুক ইমপ্লিমেন্ট কৰিবলৈ গৈ আছে নহয়নে বাৰু ফ্ৰেণ্ডছ। আজি আমি চাওঁ যে যিখিনি সময়ত কম্পিউটাৰ অহা নাছিলে কম্পিউটাৰ যেতিয়া অহা নাছিলে তে অফিচ বিলাকত কি কৰিছিলে যে তেওঁলোকে মেনুৱেলি কাম কিছুমান কৰিছিলে কিন্তু যেতিয়া কম্পিউটাৰ আহি গল প্ৰত্যেককে ডিজিটেল প্লেটফৰ্ম একচেপ্ট কৰিলে যিসকলে কম্পিউটাৰ নাজানে তেওঁলোকক কিন্তু কম্পিউটাৰ শিকিবলৈ বাধ্য হ'ল। গতিকে আজি আমি ডিজিটেল প্লেটফৰ্মটো আমি ডেফিনেটলি একচেপ্ট কৰি ল'বই লাগিব। আমাক পৰিস্থিতিয়ে বাধ্য কৰিছে যে আমি ডিজিটেল প্লেটফৰ্মটোক একচেপ্ট কৰি ল'ব লাগিব। আমি কেইটামান কোম্পানী আমি যিবিলাকে আজি ডিজিটেল কনচেপ্টটো একচেপ্ট কৰি লৈছে তেনেকুৱা ধৰণৰ কিছুমান কোম্পানীৰ যদি আমি কোম্পানীক চাবলৈ যাওঁ তেওঁলোকে কেনেকৈ গ্ৰ' কৰিছে। আপুনি সাপোজ মই ক'লো যে এমাজনৰ কথা চাওক। আজি এমাজনৰ আজি 8-9 বছৰৰ ভিতৰত এমাজনৰ মালিক আজি পৃথিৱীৰ ভিতৰত আপোনাৰ সকলোতকৈ ধনী মানুহ হিচাপে পৰিগণিত হ'ল। কিন্তু আজি ইমান দিনলৈকে সেই আসনখন কোনে লৈ আছিলে বিল গেটছে। বিল গেটছৰ তেখেতৰ 35-40 বছৰৰ যিটো সাধনাৰ বিনিময়ত পৃথিৱীৰ ধনী মানুহ হিচাপে তেখেতে যিখন আসন লৈছিলে সেই আসনখন কিন্তু কি কৰিলে আপোনাৰ এমাজনৰ মালিকে জেফ বেজছে কিন্তু 8-9 বছৰৰ ভিতৰত বিট কৰিবলৈ সক্ষম হ'ল। কাৰণ এমাজনে কি কৰিলে যে ডিজিটেল প্লেটফৰ্মটোক তেওঁলোকে মাধ্যম হিচাপে ল'লে আৰু অন্য কোম্পানী বিলাকে যিবিলাকে মানে তাৰ লগতে বিভিন্ন ধৰণৰ কোম্পানী আমি কথা চাব পাৰো যিবিলাকে ডিজিটেল প্লেটফৰ্মটোক তেওঁলোকে মাধ্যম হিচাপে লৈছিলে তেওঁলোকে কিন্তু ফাষ্টেষ্ট গ্ৰ' হৈ আহিছে। আপুনি যদি চাই আজি মানুহবিলাকৰ ব্যৱসায় বিলাক কেনেকুৱা ধৰণৰ হৈছে। আজি আমি ভাবো যে আমি ফিজিকেলত যিখিনি ব্যৱসায়টোকে আমি ব্যৱসায় হিচাপে ভাবো কিন্তু এনেকুৱা এখন জগত আছে যিখন ডিজিটেল জগত যিখনত কিন্তু পইচা হাৱাত আছে। আজি সেইবিলাক মানুহে পইচা ধৰিছে আৰু কি আমি ফিজিকেলত আমি কি কৰিছো বিচাৰি ফুৰিছো পইচা বিচাৰি ফুৰিছো। ফ্ৰেণ্ডছ আমি যুগৰ লগত পৰিৱৰ্তন হ'ব লাগিব। আমি চব প্ৰত্যেকটো ক্ষেত্ৰত আমি যুগৰ লগত পৰিৱৰ্তন হ'বলৈ আমি আগবাঢ়ি আহিছো নহয়নে বাৰু। আজি আমি কি কৰিছো যে আমি আজি 4th জেনেৰেশ্যনৰ মানুহ আমি 4th জেনেৰেশ্যনৰ মানুহ হিচাপে 4th জেনেৰেশ্যনৰ যিখিনি প্ৰত্যেকটো বস্তু যিখিনি ডিজিটেল তেওঁলোকে লৈ আহিছে আমি সেইখিনি একচেপ্ট কৰি লৈছো। 4th জেনেৰেশ্যনৰ লগত আমি খোজকাঢ়ি আগবাঢ়ি গৈছো। কিন্তু ফ্ৰেণ্ডছ আমি এটা কথা মনত ৰাখিব লাগিব যে আমাৰ ইনকমৰ চ'ৰ্চ বিলাকো যদি আমি 4th জেনেৰেশ্যন কৰিব নোৱাৰো তেনেহলে কিন্তু আমি এই 4th জেনেৰেশ্যন বা 5th জেনেৰেশ্যনৰ লগত আমি কম্পিটিশ্যন কৰিব নোৱাৰিম। 4th জেনেৰেশ্যনৰ লগত আপুনি অলপ সাৰ্ভাইভ কৰিছে যদিও কিন্তু 5th জেনেৰেশ্যনৰ লগত কোনো পধ্যে নোৱাৰিব। গতিকে আমি কি কৰিব লাগিব ইনকম চ'ৰ্চ বিলাকো আমাৰ তেনেকুৱা ধৰণৰ 4th জেনেৰেশ্যনৰ 5th জেনেৰেশ্যনৰ কৰিব লাগিব নহয়নে বাৰু। আমি আজি ইনকম চ'ৰ্চ বিলাকক কোনবিলাক লৈ আছো যিবিলাক আজি ফাৰ্ষ্ট জেনেৰেশ্যনৰ আমাৰ দেউতা ককা দেউতাসকলে যিবিলাক মানে ব্যৱসায় কৰিছিলে বা যেনেকুৱা ধৰণে ইনকম কৰিছিলে আমি সেই ইনকম বিলাকতে আজিও লাগি আছো। কিন্তু আমি গৈ আছো কি 5th জেনেৰেশ্যন বা 4th জেনেৰেশ্যনত আমি কম্পিটিশ্যন কৰিবলৈ গৈ আছো কিন্তু নোৱাৰিম ফ্ৰেণ্ডছ। আমি কি কৰিব লাগিব ইনকমৰ চ'ৰ্চ বিলাকো আজি নতুন যুগৰ কৰিব লাগিব নহয়নে বাৰু। আজি চাওক যে যিবিলাক কোম্পানী আজি এইখিনি সময়ত পেণ্ডেমিক চিটুৱেশ্যনত কি হৈছে যে যিখিনি কোম্পানীয়ে মোবাইলটোক টাৰ্গেট লৈ কাম কৰিছে মোবাইলটো টাৰ্গেট লৈ যিখিনি কাম কৰিছে তেওঁলোক কিন্তু ফাষ্টেষ্ট গ্ৰ' হৈ গৈছে। আপুনি এটা কথা চাওক যে আজি মোবাইলত মানুহে মেক্সিমাম সময় মোবাইলত দিয়ে। এটা সমীক্ষাৰ মতে এজন মানুহে প্ৰতিদিনে 300 মিনিট সময় মোবাইলত সময় দিয়ে। তেনেহলে চাওক চবে গম পাইছে যে মানুহে মেক্সিমাম সময় মোবাইলত দিয়ে। গতিকে আজি ব্যৱসায়ী বিলাকে কি কৰিছে যে মোবাইলক টাৰ্গেট লৈ কাম কৰিছে আৰু তেওঁলোকে মোবাইল টাৰ্গেট লৈ কাম কৰাৰ কাৰণে ফাষ্টেষ্ট গ্ৰ' হৈ গৈছে। আজি কিছুমান কোম্পানী আমি চাব পাৰো যেনেকে ধৰি লওক বৰ্তমান সময়ত এই পেণ্ডেমিক চিটুৱেশ্যনত কিন্তু আপুনি চাবলৈ গ'লে আপুনি আজি ধৰি লওক ৰেষ্টুৰেণ্ট বিলাকৰ কথা চাওক। ৰেষ্টুৰেণ্ট বিলাকৰ ব্যৱসায় যথেষ্টখিনি বেয়া। তেওঁলোকৰ ৰেষ্টুৰেণ্টৰ মালিক বিলাকৰ অৱস্থা বেয়া। কিন্তু আজি ৰেষ্টুৰেণ্টক লৈ ব্যৱসায় কৰিছে চুইগিয়ে যে ডিজিটেল এটা প্লেটফৰ্ম লৈ আহিলে চুইগিয়ে হওক বা আপুনি জমেটোৱে হওক তেওঁলোকৰ ব্যৱসায় কিন্তু আজি খুব ভাল। আজি যদি আপুনি চাই যে যিবিলাকে টেক্সি লৈ এখন টেক্সি কিনি তেওঁলোকে ঘৰৰ মানে ভাড়া মাৰি ঘৰখন চলাম বুলি যিবিলাকে টেক্সি এখন কিনি লৈছিলে তেওঁলোকৰ কিন্তু আজি অৱস্থা বহু বেয়া।
আপোনালোকে দেখিছে নিউজত দেখিবলৈ পায় যে আজি তেওঁলোকে ৰাজপথত আহি কান্দিবলগীয়া হৈছে কিন্তু লোকৰ টেক্সিৰ ওপৰত ব্যৱসায় কৰি আজি অলা উবেৰৰ ব্যৱসায় কিন্তু বৰ্তমান সময়ত খুবেই ভাল তেনেকে যদি চাই আজি অয়ৰ ব্যৱসায় খুব ভাল তেওঁলোকে কাৰণ ডিজিটেল প্লেটফৰ্মটোক একচেপ্ট কৰি লৈছে এই পেণ্ডেমিক সিচুৱেশ্যনত যিখিনি কোম্পানীয়ে ডিজিটেল প্লেটফৰ্মটো একচেপ্ট কৰি লয় তেওঁলোকে কি কৰিছে আজি ব্যৱসায়ত তেওঁলোকৰ কোনো ধৰণৰ বাধা আহি পৰাহি নাই তেওঁলোকৰ বৰঞ্চ ব্যৱসায় বেছি ভালহে হৈছে আপুনি যদি চাব বিচাৰে যে আজি কোম্পানীবিলাকে কি কৰিছে যে এমপ্লয় কমাবলৈ গৈ আছে এমপ্লয়বিলাক কমাবলৈ গৈ আছে কাৰণ এমপ্লয় যদি কি হয় বেছিকে থাকে তেনেহলে কি হ'ব তেওঁলোকে ইনকম যেহেতু হোৱা নাই তেওঁলোকে গোটেই এমপ্লয় কমাবলৈ গৈ আছে কিন্তু এইখিনি সময়ত কিছুমান কোম্পানী আছে যেনেকে ধৰি লওক আজি আপুনি ফ্লিপকাৰ্টৰ কথা চাব পাৰে যে ফ্লিপকাৰ্টে আজি কিন্তু এমপ্লয় লৈছিলে আজি যিখিনি সময়ত এমপ্লয় দৰমহা আধা কৰিছে সেইখিনি সময়ত কিন্তু এমাজনে দৰমহা ডবল কৰি দিছে গতিকে তেওঁলোকে কাৰণ ডিজিটেল প্লেটফৰ্মটোক লৈছিলে গতিকে আজি চক আজি আমি যদি চাওঁ গুগলৰ কথা চাবলৈ যাওঁ আপুনি যিকোনো এটা ধৰণৰ যিকোনো প্ৰশ্ন জীৱনৰ যিকোনো প্ৰশ্ন চিধা গুগলক সোধে আপুনি যদি কিবা এটা ব্যৱসায় কৰিবলৈ বিচাৰিছে তেনেহলে তাৰ বিষয়ে কিন্তু আমি গুগলত প্ৰথমে সাৰ্চ কৰি লয় যি প্ৰত্যেকটো বস্তু গুগল অবিহনে বিকল আজি কিন্তু গুগল হৈছে ফ্ৰী সাৰ্ভিস নহয় বৰ ফ্ৰেন্ডছ ইউটিউব ফ্ৰী সাৰ্ভিস আজি আপোনাৰ ফেসবুক ফ্ৰী সাৰ্ভিস তেওঁলোকে আমাক ফ্ৰী সাৰ্ভিস দিয়াৰ বিনিময়ত কি পায় আপুনি যদি ভাবিলে হয়তো আচৰিত হ'ব যে আজি গুগল ফেসবুক ইউটিউবে আজি পৃথিৱীত যথেষ্ট সবচেয়ে বেছি ইনকাম কৰা কোম্পানী হৈ আছে আজি গুগলৰ যদি প্ৰতিদিনৰ ইনকাম চাই পাৰ ডে ইনকাম গুগলৰ প্ৰায় আপোনাৰ 100 কোটি গুগলৰ পাৰ ডে ইনকাম হৈছে 100 কোটি প্লাস আপুনি যদি ইউটিউবৰ চাই যে ইউটিউবৰ পাৰ ডে ইনকাম হৈছে আপোনাৰ 70 কোটি প্লাস ফেসবুকৰ ইনকাম চাই যে পাৰ ডে ইনকাম হৈছে আপোনাৰ 10.5 কোটি প্লাস আৰু তেওঁলোকে কিন্তু সাৰ্ভিস বিলাক ফ্ৰী দিছে আজি মানুহে ফ্ৰী সাৰ্ভিস দিও ইনকাম কৰিব পাৰে কিন্তু আমি ভাবো যে মানুহক কাৰোবাক যে আমি সাৰ্ভিস দিছো তাৰ বিনিময়ত কিন্তু আমি পাব লাগে পইচা পাব লাগে আমি সেইটো কথা জানো গতিকে আমি কি হৈছে আমাৰ ব্যৱসায় বিলাক আমি ইনকামৰ সোৰ্স বিলাকত আমি ইনকাম বিলাক কম হৈ আছে আমি গতিকে নতুন যুগৰ নতুন টেকনিক আজি ইউটিউবে যেনেকুৱা ধৰণৰ টেকনিক লগাইছে বা আজি গুগলে যেনেকুৱা ধৰণৰ টেকনিক লগাইছে আমি তেনেকুৱা ধৰণৰ টেকনিকত লৈ পিনি ব্যৱসায় বিলাক যদি আমি কৰিব নোৱাৰো তেতিয়া কিন্তু আমি বহুত পিছত থাকি যাম গতিকে ফ্ৰেন্ডছ প্ৰত্যেকটো ক্ষেত্ৰত যেহেতু ডিজিটেলক আমি ল'বই লাগিব গতিকে আমি আজি ক্ৰাউড1 কি কৰিবলৈ গৈ আছে আমি সেইখিনি বস্তু চাম যে ক্ৰাউড1 এটা কি যে এটা ডিজিটেল প্লেটফৰ্ম আপোনাৰ মোৰ ওচৰলৈ লৈ আহিছে গতিকে আমি ক্ৰাউড1 কি কৰিবলৈ গৈছে আমি সেইখিনি অলপ আমি আভাসটো চাওঁ আমি স্লাইডত যাওঁ আহক যে আজি ক্ৰাউড1 এটা ডিজিটেল প্লেটফৰ্ম লৈ পেলাই কেনেকৈ ধৰণে কাম কৰিবলৈ আগবাঢ়ি আহিছে তাৰ বিষয়ে মই অলপ ক'ব বিচাৰিছো ক্ৰাউড1 কি হয় বা আজি ক্ৰাউড1 কিয় কৰিব লাগে এই গোটেই বস্তুখিনি যদি আমি চাবলৈ যাওঁ তেতিয়া আমি কিছুমান বস্তু তথ্য পাম যিবিলাক তথ্যৰ যোগেদি কি হ'ব আমি গম পাম যে আমি ক্ৰাউড1 কৰিলে কিমান ভাল হ'ব কিমান বেয়া হ'ব গতিকে ক্ৰাউড1 আজি কেনেকৈ কৰিছে কামবিলাক আমি এই গোটেই বস্তুখিনি আমি এফালৰ পৰা চাই যাম আৰু আপোনালোকক দেখাম যে হোৱাই ক্ৰাউড1 ইজ দ্য বেষ্ট ক্ৰাউড1 কিয় বেষ্ট মই তাৰ বিষয়ে আপোনালোকক কৈ যাম গতিকে ফ্ৰেন্ডছ এটা কথা চাওক যে ক্ৰাউড1 কি হয় ক্ৰাউড1 হৈছে ক্ৰাউড1ৰ এটাই শ্লোগান আছে যে মেক মানি ফ্ৰম হোম ইম্পসিবল ইজ নাথিং হয় ফ্ৰেন্ডছ বৰ্তমান সময়ত কিন্তু আমি এনেকুৱা কাম কিছুমান কৰিব লাগিব যিবিলাক কাম আমি ঘৰত থাকি কৰিব পাৰো নহয়নে বাৰু ফ্ৰেন্ডছ কাৰণ আমি ঘৰত থাকি যদি নকৰো তেনেহলে কিন্তু আমি বৰ্তমান সময়ত যিটো পেণ্ডেমিক সিচুৱেশ্যনতে আমি ঘৰৰ বাহিৰলৈ ওলাই গলে আমি কি হয় বিভিন্ন ধৰণৰ আমাৰ ভয় আহি গল আজি যোৱা বছৰৰ পৰা আহিছে যে আমি ঘৰৰ বাহিৰলৈ ওলাই গলো আমি মাৰ খাবলগীয়া হয় নহয়নে বাৰু আমি আগতে ভবা নাছিলো যে আমি ঘৰৰ বাহিৰলৈ ওলাই যাওঁ ইনকামৰ কাৰণে বাহিৰলৈ ওলাই যাওঁ এখন আমি স্বাধীন দেশৰ নাগৰিক হয় কিন্তু স্বাধীন দেশৰ নাগৰিক হৈ আমি কিন্তু পৰাধীনতাৰ এটা জীৱন জীয়াবলগীয়া হৈছে কাৰণ এইটো পৰিস্থিতিয়ে বাধ্য কৰিছে প্ৰকৃতিয়ে বাধ্য কৰিছে গতিকে আমি ঘৰৰ বাহিৰলৈ ওলাই গলে আমাৰ বিপদ আছে কিন্তু কথা হ'ল কি যে আমি আমাৰ যিবিলাক ইনকাম সোৰ্স সেই ইনকাম সোৰ্স বিলাকত কিন্তু আমি ঘৰৰ বাহিৰত গৈ কৰিব নোৱাৰো ঘৰৰ ভিতৰত থাকিয়ে কৰিব লাগিব গতিকে আমি কি কৰিছো যে আমাৰ ইনকাম বিলাক আমি ঘৰৰ ভিতৰত কেনেকৈ কৰিব লাগিব আমি এই কথাখিনি গোটেইখিনি যদি আজি নহয় অহা বছৰ প্লেটফৰ্ম অহা বছৰ কেনেকুৱা এটা পজিশন আহিব আপুনি মই নাজানো অহা বছৰ কেনেকুৱা ধৰণৰ পজিশন পেণ্ডেমিক সিচুৱেশ্যন হ'ব কাৰণ যোৱা বছৰতকৈ এই বছৰ যথেষ্টখিনি বেয়া সিচুৱেশ্যন আৰু এই বছৰতকৈ ডেফিনেটলি আমি যদি চাওঁ তেনেহ'লে অহা বছৰ আৰু বেছি বেয়া হ'ব কিন্তু সেইখিনি সময়ত আমি কি হ'ব আমি যদি ওলাই নাযাওঁ তেনেহ'লে কি ওলাই গ'লে আমি হয়তো কৰোণাত মৰিবলগীয়া আছে কিন্তু ওলাই নগ'লে আমি ঘৰত আমাৰ পৰিয়াল বা আমি নেখাই মৰিব লাগিব গতিকে আমি এনেকুৱা কিছুমান কাম কৰিব লাগিব বা অভ্যাসত পৰিণত কৰিব লাগিব আমাৰ নিজকে যে ঘৰৰ ভিতৰত থাকি আমি কেনেকৈ ইনকাম কৰিব পাৰো গতিকে যদি আমি ঘৰৰ ভিতৰত থাকি ইনকাম কৰো তেনেহ'লে কি হ'ব আমাৰ ওচৰলৈ কি আহিব যে মাৰ্কেটিং অট'মেটিকলি আমাৰ ওচৰলৈ আহাম আপোনাক যি বস্তু লাগে আপোনাক ঘৰত দি থৈ যাব কিন্তু আপোনাক মেইন বস্তু লাগে টকা লাগে গতিকে আমি আজি ক্ৰাউড1 কি লৈ আহিছে যে মেক মানি ফ্ৰম হোম আপুনি ঘৰৰ পৰা ইনকাম কৰিব পৰা এটা ৱে লৈ আহিছে গতিকে আপুনি যদি ক্ৰাউড1 লগত আজি যদি জড়িত হৈ আপুনি যদি এটা ভাল যদি এটা এবছৰৰ ভিতৰত ভাল যদি কাম কৰে নহলে কিন্তু অহা বছৰকে আপুনি ঘৰৰ ভিতৰৰ পৰা ওলাই নগলেও কিন্তু আপোনাৰ কোনো ধৰণৰ বিপদ নহয় ফ্ৰেন্ডছ
আৰু ইয়াত আৰু এটা শ্লোগান হৈছে যে ইম্পসিবল ইজ নথিং ইয়াত অসম্ভৱ বুলি একো কথা নাই ফ্ৰেণ্ডছ গতিকে এভৰিথিং ইজ পসিবল যদি আপুনি বিচাৰে তেতিয়াহে কিন্তু ই পসিবল হ'ব এটা কথাটো হ'ল কি যে ক্ৰাউড অন হোৱাই ক্ৰাউড অন আমি কিয় কৰিব লাগে প্ৰথম কথা হ'ল যে মোবাইল বিজনেছ মই আগতে কৈছে মোবাইলক টাৰ্গেট লৈ আজি যিখিনি কোম্পানীয়ে কাম কৰিছে তেওঁলোক ফাষ্টেষ্ট গ্ৰ' হৈছে গতিকে আমি এটা মোবাইল বিজনেছ ক্ৰাউড অন হৈছে মোবাইল বিজনেছ মোবাইলটোৰ পৰা আপুনি আৰ্ণ কৰিব পাৰিব ই হৈছে গ্ল'বেল অপৰচুনিটি অৰ্থাৎ আপুনি নিৰ্দিষ্ট এখন দেশত বা এখন ৰাজ্যত আপুনি কৰিব নালাগে আপোনাৰ কাৰণে গোটেই পৃথিৱীখন পৰি আছে অৰ্থাৎ এই কোম্পানী বৰ্তমান 200+ কাণ্ট্ৰিত লঞ্চ কৰি দিলে গতিকে আমি 200+ কাণ্ট্ৰিত আপুনি কি হবে ব্যৱসায়টো কৰিব পাৰিব নেক্সট হ'ল যে এন্টাৰপ্ৰেনাৰ্ছ অপৰচুনিটি ফৰ 109 ইউৰো অৰ্থাৎ মিনিমাম এটা ইনভেষ্টমেন্ট লৈ আপুনি এজন সফল ব্যৱসায়ী হ'ব পাৰে মিনিমাম ইনভেষ্টমেন্টত আপুনি ম্যাক্সিমাম ইনকাম কৰিব পাৰে আৰু হেতুৱে হৈছে ব্যৱসায় যে মিনিমাম ইনভেষ্টমেন্ট কৰি আপুনি কেনেকৈ ম্যাক্সিমাম আপুনি আৰ্ণ কৰিব পাৰে হেতুৱে হৈছে ব্যৱসায় নহয় জানো হেতুৱে হৈছে বিজনেছ গতিকে হ'ল কি নেক্সট হ'ল নন ডিপেন্ডিং অন ওয়ান প্ৰডাক্ট এৰিয়া আপুনি অকল এটা প্ৰডাক্টৰ লৈ পিনে কাম কৰিব নালাগে আমাৰ বিভিন্ন ধৰণৰ আমাৰ প্ৰডাক্ট আছে আপুনি সেইখিনি লৈ কাম কৰিব লাগে সিম্পল এণ্ড ডুপ্লিকেটেবল ব্যৱসায় হয় আপুনি কাৰণ এই বিজনেছটো হৈছে একেবাৰে সিম্পল আৰু ইয়াক আপুনি ডুপ্লিকেট কৰিব পাৰে আপুনি ইয়াক কপি কৰিব পাৰে কপি কৰি কাৰণ প্লানটো একেবাৰে সিম্পল হোৱাৰ কাৰণে কি হৈছে যে আপুনি ইয়াক কপি কৰি আপুনি ব্যৱসায়টো মানে আপুনি ধৰি লওক খুব 2-3 দিনৰ ভিতৰতে ইয়াক কপি কৰি আপুনি ব্যৱসায়টো কৰিব পাৰে গতিকে সিম্পল এণ্ড ডুপ্লিকেটেবল হয় নেক্সট হ'ল কি উইল ওৱান ক্ৰাউড গেট পেড অন মাল্টিপল অপৰচুনিটি আপুনি এবাৰ এটা ক্ৰাউড বনাওক আৰু গোটেই লাইফ টাইম আমি অপৰচুনিটি ইনকাম কৰা অপৰচুনিটি বিভিন্ন ধৰণৰ ইনকামৰ অপৰচুনিটি পাব আৰু লগত আছে পাৱাৰফুল পেছনেট মেনেজমেন্ট আছে আমাৰ মেনেজমেন্ট ৰিয়েলি সাংঘাতিক ধৰণৰ মেনেজমেন্ট আপোনাৰ যিকোনো ধৰণৰ প্ৰব্লেমৰ শৰ্ট আউট কিন্তু একদম মিনিমাম টাইমতে কোম্পানীয়ে কৰি দিয়ে নেক্সট হ'ল আপোনাৰ আৰু মেনেজমেন্ট কিমান ষ্ট্ৰং তাক মই অলপ পাছত মই দেখাম নেক্সট কমপ্লেইন লিগেল মিডিয়া টিম আছে গোটেই মিডিয়া টিমে লিগেল মিডিয়া টিমে আপোনাৰ গোটেইখিনি কমপ্লেইনখিনি একচেপ্ট কৰি ল'ব নেক্সট হৈছে বেষ্ট কম্পেনচেশ্যন প্লান ইন দিছ ইণ্ডাষ্ট্ৰি এই ইণ্ডাষ্ট্ৰিটোত ইয়াতকে আৰু আপুনি ডাঙৰ ভাল প্লান আপুনি নাপাব মই প্লানটো যেতিয়া কম্পেনচেশ্যন প্লানটো দেখাম তেতিয়া আপুনি গম পাব সঁচাকৈ যে এনেকুৱা প্লান আজিলৈকে হয়তো আপুনি দেখা নাই গতিকে হোৱাই ক্ৰাউড ওৱান আপুনি ক্ৰাউড ওৱান কিয় কৰিব লাগে অন্য কোম্পানীৰ পৰা এই ক্ৰাউড ওৱানৰ ডিফাৰেন্স কি এইখিনি হ'ল ডিফাৰেন্স কোম্পানী নেক্সট যদি আমি যাওঁ নেক্সট ওৱান গতিকে সব ফ্ৰেণ্ডছ যে ক্ৰাউড ওৱানৰ প্লেটফৰ্মটো আমি দেখিলো যে এনেকুৱা এটা বিগ প্লেটফৰ্ম হয় হা যিটো প্লেটফৰ্মৰ যোগেদি আৰু লগত হৈছে কি যে আমি ই হৈছে ক্ৰাউড ওৱান হৈছে কি যে এটা আপুনি নেটৱৰ্ক কোম্পানী বুলি নাভাবিব ই হৈছে এটা গিগ ইকনমি অৰ্থাৎ আমি ফ্লেক্সিবল মানে বেছত কাম কৰো আমি এটা বেছত নহয় আমি বিভিন্ন ধৰণৰ ৱৰ্ল্ডৰ এনেকুৱা কিছুমান মানে আমি মানে সেক্টৰ বাছি লৈছো যিখিনি সেক্টৰ হৈছে কি ফাষ্টেষ্ট গ্ৰ' হৈছে আপুনি ধৰি লওক আমি কিহৰ ওপৰত কাম কৰো ই গেমিঙৰ ওপৰত কাম কৰিছো হা আৰু নেক্সট হ'ল ই ট্ৰেভেলৰ ওপৰত কাম কৰিছো ই কমাৰ্চৰ ওপৰত কাম কৰিছো ই মিডিয়াৰ ওপৰত কাম কৰিছো আৰু ই ডাইৰেক্ট চেলিং আৰু ই লাৰ্নিঙৰ ওপৰত কাম কৰিছো আমি গোটেইখিনি সেক্টৰৰ লগত কাম কৰিছো যিখিনি সেক্টৰ হৈছে ফাষ্টেষ্ট গ্ৰ' বৰ্তমান এই সেক্টৰখিনি হৈছে ৱৰ্ল্ডত ফাষ্টেষ্ট গ্ৰ' হৈ থকা হয় গতিকে আমি এই বিভিন্ন ধৰণৰ সেক্টৰ লৈ কাম কৰিছো আমি অকল বোলে ডাইৰেক্ট চেলিঙৰ ওপৰতে গুৰুত্ব দিয়া নাই আৰু কোম্পানী গতিকে হৈছে এই বিভিন্ন ধৰণৰ সেক্টৰ লোৱাৰ কাৰণে কিন্তু কোম্পানী আজি বহুত সাংঘাতিক ধৰণে গ্ৰ' হ'বলৈ গৈছে আৰু দ্বিতীয় কথা যে মই আগতে কৈছো যে 100% মোবাইল বিজনেছ কনভাৰ্ট ইয়ৰ মোবাইল টু এ মানি মেকিং মেচিন আপোনাৰ মোবাইলটো যদি মানি মেকিং মেচিনলৈ কনভাৰ্ট কৰিব পাৰে তেনেহলে ডেফিনেটলি আপুনি ঘৰৰ ভিতৰত থাকি কাম কৰিব পাৰিব কাৰণ মোবাইলটোকে আমি মেক্সিমাম সময় দিয়ে আৰু যদি আপোনাৰ ইনকাম পায় নহলে আৰু ডেফিনেটলি আৰু বেছি সময় আপুনি দিব এনিৱেৰ এনি টাইম এনিওৱান নো এক্সপিৰিয়েন্স ৰিকুৱেষ্ট যিকোনো মানুহে যিকোনো মুহূৰ্ততে কৰিব পাৰে আপুনি যদি পাৰ্ট টাইমো কৰিব পাৰে ইয়াক ফুল টাইমো কৰিব পাৰে হেতু হ'ল কি যে আপোনাৰ ফ্লেক্সিবল টাইমত যিখিনি সময় বাছি থাকে সময়খিনি কাম কৰক কাম কৰি আপুনি আৰ্ণ কৰক মোবাইলটোৰ পৰাই নেক্সট যদি আমি যাওঁ যে ক্ৰাউড ওৱানে আমি কি হয় কি নহয় বহুতে বহুত ধৰণে প্ৰেজেন্টেশন কৰে কিন্তু আমি এইটো কথাই কওঁ যে ক্ৰাউড ওৱান হৈছে এনেকুৱা কোনো ধৰণৰ শ্বেয়াৰ সেলিং কোম্পানী নহয় আমি কোনো গেমলিং কোম্পানী নহয় ইনভেষ্টমেন্ট কোম্পানী নহয় লটাৰী কোম্পানী নহয় ক্ৰিপ্টো কাৰেন্সি কোম্পানী নহয় আমি হৈছো আমি কোনো গেমো আমি ডেভেলপ নকৰো আমি কি কৰো যে সেলিং এডুকেশনাল পেকেজ ইনক্লুডিং ফ্ৰী ক্ৰাউড অন ৰেৱাৰ্ডছৰ লগত আমি কি কৰো যে ফ্ৰী এডুকেশন পেকেজ আমি সেল কৰো আৰু এটা সোশ্যাল কমিউনিটি প্লেটফৰ্ম হয় লগতে এটা সোশ্যাল নেটৱৰ্ক কানেক্টিং পিপল টু সিলেক্টেড মাৰ্চেন্ট টু এক্ৰছ দা ৱৰ্ল্ড আমি কি কৰো আজি যেনেকে এমাজনে আজি ফ্লিপকাৰ্টে আজি অলা উবেৰ অয়ো এই কোম্পানী বিলাকে কি কৰে যে বিভিন্ন ধৰণৰ মানে কোম্পানীক বা হোটেলক বা আপোনাৰ টেক্সিক কি কৰে কাস্টমাৰ প্ৰভাইড কৰে তেওঁলোকে কাস্টমাৰ প্ৰভাইড কৰি আৰ্ণ কৰে গতিকে কাৰণ এফিলিয়েশ্যন কৰে আৰু বৰ্তমান এফিলিয়েশ্যন মাৰ্কেট বিলাক হৈছে খুব ফাষ্টেষ্ট গ্ৰ' হোৱা মাৰ্কেট গতিকে কোম্পানী কি হৈছে এফিলিয়েশ্যন কৰিছে
আমি কি কৰিছো যে বিভিন্ন ধৰণৰ কোম্পানীক আমি কি হয় কাস্টমাৰ সাপ্লাই দিওঁ তাৰ বিনিময় তাৰ পৰা যিখিনি লাভ হয় লাভখিনি কি হয় আমি প্ৰত্যেকই নিজৰ মাজত ভগাই লওঁ কাৰণ ফ্ৰেন্ডছ আমি প্ৰত্যেকই একো এজন কাস্টমাৰ নহয় জানো আজি আপুনিও এজন কাস্টমাৰ মইও এজন কাস্টমাৰ প্ৰত্যেক একজন কাস্টমাৰ গতিকে আমি গোটেই কাস্টমাৰ এটা গোট হৈ লৈছো অল ওভাৰ ৱৰ্ল্ডত এটা গোট হৈ লৈছো গোট হৈ লৈ কিছে বিভিন্ন ধৰণৰ মাৰ্কেটৰ লগত আমি কাস্টমাৰ হিচাপে গৈছো আৰু তেওঁলোকৰ পৰা যিখিনি প্ৰফিট হৈছে প্ৰফিটখিনি গোটেইখিনি আমাৰ মাজত আমি ডিস্ট্ৰিবিউট কৰি লৈছো আৰু আমি বিটকইন আৰু ইথেৰিয়ামক ইয়াৰ অল্টাৰনেটিভ পেমেন্ট মোড হিচাপে ব্যৱহাৰ কৰো লগতে আমি লয়ালিটি পইণ্ট আমি শ্বেয়াৰ কৰো আমি এটা কথা নকওঁ কেতিয়াও যে আপুনি ক্ৰাউডনত জয়েন কৰক আৰু আপুনি একো কৰিব নালাগে লাইফ টাইম আপুনি ইনকাম পাই থাকিব বুলি আমি কেতিয়াও নকওঁ আমি কি বুলি কওঁ যে আপোনাক এটা জাস্ট এটা ৱে দিছো আপোনাক এটা আমি ৰাস্তা দেখাই দিছো সোশ্যাল নেটৱৰ্ক এটা প্লেটফৰ্ম দিছো যিটো প্লেটফৰ্মৰ যোগেদি আপুনি আৰ্ন কৰিব পাৰিব ডিপেন্ড কৰিব আপোনাৰ এফৰ্টৰ ওপৰত আপুনি কিমান এফৰ্ট দিব পাৰে হিমান বেছি আৰ্ন কৰিব পাৰিব গতিকে আপুনি ডেফিনেটলি ইয়াত কাম কৰিব পাৰিব এইটো যেহেতু ৱৰ্কিং প্লান হয় নন ৱৰ্কিং প্লান নহয় গতিকে ফ্ৰেন্ডছ আপুনি ইয়াত কাম কৰিবই লাগিব ডেফিনেটলি আৰু এতিয়া আমি কাউডন হিষ্ট্ৰীলৈ যাওঁ যে কাউডন জন্ম কেতিয়া হৈছিলে কাউডন জন্ম হৈছে 25 জানুৱাৰী 2019 অৰ্থাৎ আজিৰ পৰা 2.5 বছৰৰ আগত এই কোম্পানীৰ জন্ম হৈছিলে নহয় বাৰু ফ্ৰেন্ডছ গতিকে হল কি 2.5 বছৰৰ ভিতৰত আজি কোম্পানীয়ে যিখিনি কাম কৰিলে ফ্ৰেন্ডছ আপুনি ভাবি আচৰিত হ'ব কোম্পানী সাকসেস কোন পৰ্যায়ে পালেগৈ আপুনি ভাবি আচৰিত হ'ব হল কি আৱাৰ অফিসেস প্ৰথম কোম্পানী অফিস ক'ত খুলিলে সাউথ আফ্ৰিকাত খুলিলে ফিলিপিনছত খুলিলে সুইডেনত খুলিলে স্পেইনত মাদ্ৰিদত হৈছে কোম্পানীৰ হেড অফিস আৰু মালাগাত এটা আনাদাৰ এটা কৰ্পৰেট অফিস খুলিলে ইংলেণ্ডত খুলিলে এছিয়াৰ হেড অফিস ডুবাইত খুলিলে গতিকে ডুবাই হেড অফিসটো আমাৰ বৰ্তমান আমাৰ নিয়াৰেষ্ট মানে আমাৰ এছিয়াৰ হেড অফিস হিচাপে বনাইছে ডুবাইত আৰু সেই অফিসটো কিমান ডাঙৰ জানেনে ফ্ৰেন্ডছ 50,000 স্কয়াৰ ফিটৰ এটা অফিস লৈছে আৰু ই হৈছে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত এটা ডাঙৰ এটা ৰেকৰ্ড ব্ৰেকিং নিউজ হয় এটা ডাঙৰ হিষ্ট্ৰী ক্ৰিয়েট কৰিছে কাৰণ আজিলৈকে কোনো ধৰণৰ কোম্পানী যিমান পুৰণা নেটৱৰ্ক কোম্পানী নহওক কিয় তেওঁলোকৰ ইমান ডাঙৰ অফিস নাই আৰু বৰ্তমান ক্ৰাউডনক ইমান ডাঙৰ অফিসৰ প্ৰয়োজন নাছিলে কিন্তু তথাপিও কোম্পানীয়ে যেতিয়া আজি 50,000 স্কয়াৰ ফিটৰ এটা অফিস ইমান কম সময়ৰ ভিতৰত খুলিলে তেওঁলোকে লৈছে কি কাৰণে লৈছে যে তাৰপৰাই আমি এটা বস্তু চাব পাৰো যে কোম্পানী ভিজন কিমান ষ্ট্ৰং হ'ব পাৰে কোম্পানী ভিজন বহুত ডেফিনেট ডাঙৰ গতিকে কোম্পানীয়ে এনেকুৱা ধৰণৰ এটা 50,000 স্কয়াৰ ফিটৰ এটা অফিস লৈছে আৰু আনাদাৰ সাকসেস যদি আমি চাওঁ যে প্ৰথম কথা হ'ল যে কাউডন জন্মৰ এটা কোন কাউডনৰ জন্মৰ এটা হৈছে জনাছ ইৰিক ৱাৰ্নাৰ জনাছ ইৰিক ৱাৰ্নাৰ কোন হয় তেখেত এজন ৰিয়েল এষ্টেট বিজনেছমেন হয় তেখেতে ফেচবুকৰ মালিক মাৰ্ক জুকাৰবাৰ্গৰ ক্লাছমেট আছিলে আৰু তেখেতৰ ফেচবুকৰ জন্মৰ পৰা তেখেতে এজ এ আইটি এক্সপাৰ্ট হিচাপে কাম কৰি আছিলে আৰু তেখেতে আজি জন্ম দিছে ক্ৰাউডনক আজি ফেচবুকৰ সাকসেসৰ মেইন কথাটো আইটি সেক্টৰটো ভাল নহয় বাৰু ফ্ৰেন্ডছ আৰু গতিকে হলে সেই আইটি সেক্টৰটোৰ এক্সপাৰ্ট কোন আছিলে জনাছ ইৰিক ৱাৰ্নাৰ অৰ্থাৎ আমি ক'ব পাৰো যে ফেচবুকৰ আজি সাকসেসৰ আনৰ ব্যক্তিজন হৈছে জনাছ ইৰিক ৱাৰ্নাৰ তেখেতে ক্ৰাউডনৰ জন্ম দিছে নেক্সট তেখেতৰ লগত মেনেজমেন্টত আৰু কোন কোন আছে জহান ওয়াস্টাৰডেল চিফ এক্সিকিউটিভ অফিচাৰ এখেত হৈছে এই কোম্পানীৰ সিইও হিচাপে কাম কৰি আছে আৰু তেখেত কোন আছিলে এক্স সিইও অফ অৰিফ্লেম নিচিনা এটা ৱৰ্ল্ডৰ এটা টপ 10 ৰেংকিঙত থকা এটা কোম্পানীৰ এখেতে সিইও হিচাপে কাম কৰি আছিলে আৰু ইমান এটা ডাঙৰ কোম্পানীৰ সিইও জনে আহি যেতিয়া এই কোম্পানীটোত মানে সিইও হিচাপে কাম কৰিবলৈ আহিছে সেইখিনি সময়ত কোম্পানী একদম চালুকীয়া আছিলে গতিকে তাৰপৰাই আমি এটা কথা গম পাওঁ যে ডেফিনেটলি ক্ৰাউডনৰ ফিউচাৰ বিগ দেখিহে তেখেতে ইমান ডাঙৰ কোম্পানী এটা এৰি থৈ আহিবনি ইয়াত কাম কৰিবলৈ আহিছে নেক্সট আমি চাওঁ কোন আছে লগত পিটাৰ জেকবছন কোন হয় নেটৱৰ্ক ডাইৰেক্টৰ হিচাপে তেখেতে কাম কৰি আছে আমাৰ ইয়াত আৰু যদি ৱৰ্ল্ডৰ আপুনি টপ 10 যদি নেটৱৰ্কাৰৰ নাম বিচাৰে নহয় তেখেতৰ পিটাৰ জেকবছনৰ নাম আপুনি পাব তাৰ ভিতৰত আৰু লগত হৈছে তেখেত এজন ভাল মটিভেটৰ হয় আৰু লগতে এজন ভাল ৰাইটাৰ হয় তেখেতে ইয়াৰ নেটৱৰ্কৰ দায়িত্ব লৈছে আৰু তেখেতৰ লগত আছে কেনি নৰ্ডলেণ্ডে চিফ নেটৱৰ্ক ডাইৰেক্টৰ হিচাপে কাম কৰি আছে গতিকে ফ্ৰেন্ডছক যে মেনেজমেন্ট টিম ডেফিনেটলি ষ্ট্ৰং হ'ব লাগিব যিকোনো এটা কোম্পানী ৰানিং হ'বলৈ হ'লে কোম্পানী ফাষ্টেষ্ট গ্ৰ' হ'বলৈ হ'লে নিৰ্ভৰ কৰিব কিন্তু মেনেজমেন্টৰ ওপৰত গতিকে ইয়াত মেনেজমেন্ট কিমান ষ্ট্ৰং আপোনালোকে চাই লওক এওঁলোকৰ ফিউচাৰ চাই লওক যিকেইজন আপুনি আজি গুগলত যদি মাৰে তেখেতৰ উইকিপিডিয়া আছে গুগলত বিচাৰি পাব গোটেই তেনেকুৱা কেইজনমান মানুহে ইয়াত নেটৱৰ্কত মানে গোটেই মেনেজমেন্ট টিমত দায়িত্ব লৈছে নেক্সট যদি আমি যাওঁ যে মই কেইটামান কোম্পানী জাষ্ট কম্পেয়াৰ কৰি দেখাব বিচাৰিছো এই কোম্পানী কেইটা কি যে কোন চনত জন্ম হৈছিলে এলেক্সা ৰেংকত কিমান নম্বৰ আছে টোটেল ৰেভিনিউ কিমান তেওঁলোকে ৰেভিনিউ কিমান আৰু ৰেভিনিউ গ্ৰোথ কিমান % হৈছে কমিশন পেআউট কিমান ডিস্ট্ৰিবিউট কৰে ৱেবসাইট ৱৰ্থ কিমান এই গোটেইখিনি বস্তু মই এটা জাষ্ট কম্পেয়াৰ কৰি দেখাইছো গোটেই কোম্পানীখিনি কথা নকওঁ ইয়াত কি কোম্পানী আছে জনা শুনা কোম্পানী আমাৰ অৰিফ্লেম আছে ফৰএভাৰ লিভিং এমওয়ে মুডি কেয়াৰ ভেষ্টিজ হাৰ্বেল লাইফ আৰচিএম
MI লাইফষ্টাইল আৰু কোন কি আছে IMC এই কোম্পানীখিনি বৰ্তমান আমাৰ ইণ্ডিয়াত চলি আছে গতিকে ইয়াৰ এটা সমীক্ষা আমি জাস্ট অকমান দাঙি ধৰিছো যে ক্ৰাউড1 জন্ম হৈছিলে 2019ত আৰু এলেক্সা ৰেংকত 1 নম্বৰ আছে টোটেল ৰেভিনিউ হৈছে $750 million আৰু ৰেভিনিউ গ্ৰোথ ষ্টক 733% আৰু কমিশন ডিস্ট্ৰিবিউট কৰিছে কিমান 75% ডিস্ট্ৰিবিউট কৰিছে আৰু ৱেবসাইট ৱৰ্ড হৈছে $54.7 million গতিকে ফ্ৰেন্ডছ চক যে আমি বাকিখিনি আপোনালোকে নিজে নিজে চাই লওক যে কিমান পাৰ্চেন্ট গ্ৰোথ হৈছে ইয়াত কিন্তু মই এটা কথাই আপোনাক কম যে ইয়াত হৈছে যে ক্ৰাউড1ৰ ৰেভিনিউ গ্ৰোথ দেখক যে 733% আৰু ডিস্ট্ৰিবিউশন কিমান কৰিছে 75% ডিস্ট্ৰিবিউট কৰিছে আৰু বাকি কোম্পানী বিলাকে কিমান পাৰ্চেন্ট ডিস্ট্ৰিবিউট কৰিছে চাই লওক আৰু ইয়াত দেখিব যে ম্যাক্সিমাম ডিস্ট্ৰিবিউট আছে 35% কিন্তু ক্ৰাউড1 কি হৈছে তাতকে 40% বেছি অৰ্থাৎ 75% ডিস্ট্ৰিবিউট হাইয়েস্ট ডিস্ট্ৰিবিউশন আৰু হাইয়েস্ট ডিস্ট্ৰিবিউশনৰ কাৰণে আজি কোম্পানীৰ প্ৰগ্ৰেছ কিমান হৈছে আপুনি অলপ পাছত মই দেখাই আছো গতিকে চক নেক্সট যদি আমি যাওঁ যে ক্ৰাউড1 এলেক্সা ৰেংকিংত আপোনালোকে জানে যে এলেক্সা কি হয় এলেক্সা হৈছে ৱৰ্ল্ডৰ এটা টপ ৰেংকিং সাইট বিজনেছ ফ্ৰম হোম যিবিলাক কোম্পানী ৰেংকিং কৰে ই এমাজনৰ এটা নিজৰ সাইট হয় আৰু যাক আজি ৱৰ্ল্ড ডাইৰেক্ট সেলিং এছ'চিয়েশ্যনে মানি লৈছে গতিকে তেনেকুৱা ধৰণৰ এটা টপ ৰেংকিং সাইট হয় আৰু তাত হৈছে কি এলেক্সা ৰেংকিং আপডেট ডেইলি আৰু তেনেকুৱা ধৰণৰ ডেইলি আপডেট হোৱা এটা ৰেংকিং সাইটত কি হৈছে ক্ৰাউড1 আজি 10 মাহ ধৰি ক্ৰাউড1 কি কৰিছে ৱৰ্ল্ডত নাম্বাৰ 1 হৈ আছে তাতকে বহুত পুৰণা কোম্পানী চাব পাৰে অৰিফ্লেম বহুত পুৰণা কোম্পানী এমৱে ফৰএভাৰ লিভিং ভেষ্টিজ এনেকুৱা ধৰণৰ কোম্পানী কিন্তু ইয়াত বহুত পাছত এৰি থৈ আহি ক্ৰাউড1 আজি 10 মাহ ধৰি নাম্বাৰ 1 পজিশন ইনটেক কৰি ৰাখিছে গতিকে ফ্ৰেন্ডছ ইয়াৰ মেইন কথাটো হ'ল যে ইয়াৰ পৰা কি কাৰণে হৈছে যে ক্ৰাউড1ৰ মেনেজমেন্ট ভাল আৰু ইয়াৰ বিজনেছ প্লান ভাল কাৰণে গতিকে ইয়াত কি হৈছে মানুহ যথেষ্টখিনি জড়িত হৈছে ইয়াৰ কাম ভাল হৈছে কাৰণে আজি ৱৰ্ল্ডৰ নাম্বাৰ 1 হিচাপে পৰিগণিত হৈছে নহয়নে বাৰু ফ্ৰেন্ডছ নেক্সট হ'ল কি মই এইটো এটা ৱৰ্ল্ড ডাইৰেক্ট সেলিং এছ'চিয়েশ্যনৰ এটা পেজ হয় ইয়াত আপুনি গোটেইখিনি দেখুওৱা হৈছে টপ আৰ্নাৰ কিমান আছে ৰিকমেণ্ডেড ডিস্ট্ৰিবিউটৰ কিমান আৰু লগত হৈছে প্ৰত্যেকতে মোমেন্টাম ৰেংকত কিমান হয় আপুনি ইউটিউবত কিমান ৰেংক ফেচবুকত কিমান ৰেংক গোটেইখিনি ইয়াত শ্ব' কৰা হৈছে নেক্সট আমি যাওঁ যে ক্ৰাউড1ৰ আজি এটা ডাঙৰ সাকসেস হৈছে কি যে 2.5 বছৰৰ ভিতৰত 33 মিলিয়ন এছ'চিয়েট ইয়াত জড়িত হৈছে দ্যাট মিন্স কি 3.30 লাখ মানুহ আজি নেটৱৰ্ক হিষ্ট্ৰীত আনাদাৰ এটা ৰেকৰ্ড ব্ৰেকিং নিউজ যে 2.5 বছৰৰ ভিতৰত এটা কোম্পানীত 33 মিলিয়ন মানুহ ইয়াত জড়িত হৈছে আৰু এটা কথা আমি ইয়াৰ পৰা এটাই উপলব্ধি কৰিব পাৰো যে 33 মিলিয়ন মানুহ এনে জড়িত হোৱা নাই কাৰণ ইয়াত মানুহ কিয় বেছি জড়িত হৈছে কাৰণ ইনকম বেছি পাইছে আজি য'ত দিখতা হে ওই বিকতা হে আজি ইয়াত যথেষ্টখিনি ইনকম পোৱাৰ কাৰণে মানুহবিলাকে কি কৰিছে এই সেক্টৰটোৰ লগত কাম কৰিবলৈ আগবাঢ়ি আহিছে আৰু গতিকে কোম্পানী গ্ৰোথো হৈছে তেনেকে ধৰণে আজি মেম্বাৰো ইমান বেছি জড়িত হৈছে নেক্সট যদি আমি চাওঁ যে এইখিনি হল হিষ্ট্ৰী এতিয়া যাম যে ক্ৰাউড1ৰ প্ৰডাক্ট এটা কোম্পানীৰ প্ৰডাক্ট থাকিব লাগিব আমাৰো প্ৰডাক্ট আছে প্ৰডাক্ট বিলাক কি যে এই প্ৰডাক্ট বিলাক হৈছে ডিজিটেল প্ৰডাক্ট আৰু এটা সবচেয়ে ডাঙৰ কথাটো কয় যে আমি কোনো ধৰণৰ প্ৰডাক্ট কিন্তু আমাৰ কোম্পানী নিজা প্ৰডাক্ট নহয় আমি জাস্ট এই প্ৰডাক্টখিনি এই কোম্পানীখিনিৰ লগত জাস্ট আমি এফিলিয়েশ্যন হে কৰিছো এটা প্ৰথম প্ৰডাক্ট বিলাক কেনে লাইফ10 গিটহাব আপোনাৰ এফিলগো মিক্সটাৰ নেক্সট যদি আমি যাওঁ যে আপোনাৰ টিবিউট মাইন্ডো লিংকমি শ্ব'মি প্লেনেটাই মাল্টি ৱালেট এন্টাৰটেইনমেন্ট কমিউনিকেশ্যন এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে প্ৰডাক্ট আছে আৰু পাইপলাইনত বিভিন্ন ধৰণৰ প্ৰডাক্ট আহিবলৈ গৈ আছে গতিকে এই প্ৰডাক্টখিনিৰ বিষয়ে অকমান মই ডিটেইলছত কম যে লাইফ10 কি হয় লাইফ10 হৈছে এটা বুকিং ইঞ্জিন লাইক মেক মাই টিপৰ এটা বুকিং ইঞ্জিন হয় ইয়াৰ যোগেদি আপুনি হোটেল বুকিং কৰিব পাৰে ইয়াৰ যোগেদি ফ্লাইট বুকিং কৰিব পাৰে ইয়াৰ যোগেদি আপুনি বাছ বুকিং কৰিব পাৰে আপুনি ক্ৰুজ বুকিং কৰিব পাৰে আৰু হলিডেজ বুকিং কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ ইয়াত আৰু আনাদাৰ ফেচিলিটি লৈ আহিছে আৰু এই ইণ্ডাষ্ট্ৰিটো হৈছে বৰ্তমান $8 ট্ৰিলিয়ন এটা ইণ্ডাষ্ট্ৰি বৰ্তমান হৈ আছে তেনেকুৱা এটা কি হৈছে আমাৰ প্ৰডাক্ট আমাৰ কোম্পানীয়ে লৈ আহিছে নেক্সট যদি আমি যাওঁ এফিলগো হৈছে গেমলিং প্লেটফৰ্ম বৰ্তমান গেমলিং ইণ্ডাষ্ট্ৰিটো ৱৰ্ল্ডৰ এটা টপ ইণ্ডাষ্ট্ৰি ডাঙৰ ইণ্ডাষ্ট্ৰি হ'বলৈ গৈ আছে কাৰণ ইয়াত মানে এক্সপেক্ট কৰা হৈছে যে 2022ত এই ইণ্ডাষ্ট্ৰিটো $565.4 বিলিয়ন এটা ইণ্ডাষ্ট্ৰি হ'বলৈ গৈ আছে গতিকে গেমলিং প্লেটফৰ্মটো আমাৰ লগত আছে আজি মানুহে অনলাইন কেচিনো পকাৰ আপোনাৰ স্পৰ্ট বেটিং এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোম্পানীয়ে কি কৰে মানুহবিলাকে আজি গেম খেলিছে আৰু গেম খেলি আৰ্ন কৰিছে গতিকে তেনেকুৱা এটা প্লেটফৰ্ম আপোনাৰ ওচৰলৈ লৈ অহা হৈছে এফিলগো নামেৰে আপোনাৰ ইয়াৰ যোগেদি আপুনি সেইখিনি কাম কৰিব পাৰিব আজি চাওক যে ড্ৰিম11 আজি কেইবছৰ হৈছে 4-5 বছৰ বয়স কিন্তু ড্ৰিম11 আজি তেওঁলোকে মাত্ৰ স্পৰ্ট বেটিঙৰ ওপৰত কাম কৰি কি হৈছে আজি তেওঁলোকে ইমানেই বেছি আৰ্ন হৈছে তেওঁলোকে কি কৰিব পাৰে যে এখন টুৰ্ণামেন্ট তেওঁলোকে
স্পন্সৰ কৰিব পৰা হৈছে গতিকে আজি Dream11 যদি সাকসেস হৈছে কমন যদি সাকসেস হৈছে হাউসজেট যদি সাকসেস হৈছে তেনেহলে আমাৰ এফিলগো কিয় সাকসেস নহব আৰু কিন্তু ফ্ৰেন্ডস ই বাধ্য বাধকতা নহয় যে আপুনি ইয়াত আহিলে আপুনি যে গেমলিং খেলিব লাগে বুলি কোনো কথা নাই আপুনি খেলক বা নেখেলক কিন্তু আনে খেলি থাকিলেও আপুনি কিন্তু ইয়াৰ পৰা ইনকাম পাব পৰা এটা সিস্টেম কোম্পানীয়ে লৈ আহিছে নেক্সট প্ৰডাক্টলৈ যাওঁ নেক্সট প্ৰডাক্ট হৈছে কি ইপিক লটো হৈছে কি এটা অনলাইন লটাৰী প্লেটফৰ্ম ইয়াৰ যোগেদি আপুনি কি হয় যে 200 টকা 300 টকা এনেকুৱা ধৰণৰ ইয়াৰ টিকেট হয় আৰু ওয়াৰ্ল্ডৰ বৰ্তমান টপ লটাৰী বহুত ধৰণৰ চলি আছে যেনেকৈ ইউএছ পাৱাৰ বল ইউএছ মেগা মিলিয়নাৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে লটাৰী চলি আছে আপুনি সেই লটাৰীবিলাক ভাগ ল'ব পাৰে টিকেট ল'ব পাৰে আৰু যদি আপুনি কেনেবাকে এটা জেকপট আপোনাৰ নামত লাগি যায় তেনেহলে কিমান এটা জেকপটত 2000 কোটি 3000 কোটি 4000 কোটি টকা পৰ্যন্ত হয় গতিকে আপুনি হয়তো যদি ভাগ্য ভাল থাকে আপুনি হয়তো 200-300 ইনভেস্ট কৰি হয়তো আপুনি 2000 কোটি বা 3000 কোটি টকাৰ মালিক হ'ব পাৰিব এই সিস্টেমৰ যোগেদি কিন্তু ফ্ৰেন্ডস বাধ্য বাধকতা নহয় আপুনি খেলিবই লাগিব বুলি যদি মন যায় খেলিব মন নগলে নালাগে খেলিব কিন্তু আনেও যদি ইয়াৰ যোগেদি খেলে আপুনি কিন্তু ইনকাম পাব নেক্সট যদি আমি যাওঁ যে মিক্সটাৰ হৈছে এটা অনলাইন গেমিং প্লেটফৰ্ম বৰ্তমান অনলাইন গেমিং ইন্ডাস্ট্ৰি পৃথিৱীৰ সবচেয়ে ডাঙৰ ইন্ডাস্ট্ৰি হৈ আছে নহয় বাৰু ফ্ৰেন্ডস আপুনি চক আজি প্ৰত্যেকজন মানুহে প্ৰত্যেকজন লৰাই কিন্তু ম্যাক্সিমাম সময় অনলাইন গেমত দিয়ে গতিকে হলে এই ইন্ডাস্ট্ৰিটো ইমান ফাস্টেষ্ট গৈ হৈছে হলিউড ইন্ডাস্ট্ৰিটো আজি ই ব্ৰেক কৰিবলৈ সক্ষম হৈছে ইয়াত ইমানে মানুহে বেছি ব্যৱহাৰ কৰিছে গতিকে তেনেকুৱা ধৰণৰ ইন্ডাস্ট্ৰিত আমাৰ কোম্পানীও কাম কৰিবলৈ গৈ আছে আৰু লগতে কি কৰিছে কোম্পানীয়ে কৈছে যে গেম খেলিলে অকল গেম খেলাই নহয় যে ইয়াৰ লগতে কি কৰিছে কোম্পানীয়ে কিছুমান ইনকাম কৰা ওয়েও দিছে কেনেকৈ ধৰণে ইনকাম কৰিব ইয়াত যে ডেইলি বেসিছত উইকলি বেসিছত মান্থলি বেসিছত কিছুমান টুৰ্নামেন্ট আছে এই টুৰ্নামেন্ট বিলাক যদি ভাগ লয় তেনেহলে আইপ্যাড আইফোনৰ পৰা লৈ 10 কোটি টকা পৰ্যন্ত তেওঁলোকে ইয়াত জিকিব পাৰে গতিকে ফ্ৰেন্ডস যে গেম খেলি আৰ্ন কৰিব পৰা এটা ওয়েও লৈ আহিছে কোনে ক্ৰাউড ওৱানে আৰু এই গেম বিলাকক কোনে স্পন্সৰ কৰে আপুনি ধৰি লওক ৰিবক লেভাইস এডিডাস পমা এনেকুৱা ধৰণৰ মানে কোম্পানী বিলাকে স্পন্সৰ কৰে গতিকে গেম খেলি আৰ্ন কৰিব পৰা প্লেটফৰ্ম লৈ আহিছে ক্ৰাউড ওৱানে কি মিগষ্টাৰ নামেৰে আমি যদি নেক্সটত যাওঁ প্লেনেট আইএক্স কি হয় ফ্ৰেন্ডস প্লেনেট আইএক্স জনাৰ আগতে মই এটা কথা কওঁ যে বৰ্তমান হৈছে ক্ৰিপ্টো ওয়াৰ্ল্ড বৰ্তমান জানে যে ক্ৰিপ্টো কাৰেন্সি আৰু প্লেনেট আইএক্স হৈছে নেক্সট জেনাৰেশন ক্ৰিপ্টো কাৰেন্সি বৰ্তমান ক্ৰিপ্টো কাৰেন্সিৰ ওপৰত সকলোৱে গুৰুত্ব আৰোপ কৰিছে আন নালাগে আমাৰ ভাৰততো আজি ক্ৰিপ্টো কাৰেন্সিৰ ওপৰত যথেষ্টখিনি কাম কৰিবলৈ আগবাঢ়ি আহিছে ভাৰত চৰকাৰে আপুনি আজি চাই যে ইণ্ডিয়ান বেংক বিলাকে 15টা বেংক লগ লাগি IBBIC নামেৰে এটা ক্ৰিপ্টো বেংক তেওঁলোকে আৰম্ভ কৰিছে আপুনি গুগলত মাৰি চাব IBBIC গতিকে তাত দেখিব যে তেওঁলোকে এটা ক্ৰিপ্টো বেংক ভাৰতৰ 15টা বেংক লগ লাগি এটা ক্ৰিপ্টো বেংক বনাইছে লগতে হল কি যে ইণ্ডিয়া চৰকাৰৰ প্ৰত্যেকটো বস্তু ক্ৰিপ্টোত ট্ৰানজাকশন কৰিবৰ কাৰণে গৈ আছে এমাজনে আজি তেওঁলোকৰ এই ট্ৰানজাকশন বিলাক মানে বিটকয়েনত কৰিবলৈ গৈ আছে গতিকে আজি ক্ৰিপ্টো যেহেতু নতুন যুগৰ এটা নতুন পদ্ধতি হয় আমি তাক ডেফিনেটলি একসেপ্ট কৰি লবই লাগিব আজি নহয় কাইলে আজি হাঁহি একসেপ্ট নকৰিলে অহা কালিলে আমি কান্দি একসেপ্ট কৰিব লাগিব নহয় নে ফ্ৰেন্ডস গতিকে আমি আজি নতুন জেনাৰেশন নতুন যুগলৈ আমি যাবই লাগিব নতুন সিস্টেমক লবই লাগিব আৰু ক্ৰাউড ওৱানে লৈছে প্লেনেট আইএক্স ই হৈছে কি বিটকয়েনতকো আপগ্ৰেডেড মডেল হয় ই নেক্সট জেনাৰেশন ক্ৰিপ্টোকাৰেন্সি অৰ্থাৎ ইয়াৰ যোগেদি আপুনি কি কৰিব পাৰিব যে ই ভাৰ্চুৱেলি আপুনি পৃথিৱীৰ যিকোনো জেগাত আপুনি মাটি কিনিব পাৰিব আৰু এই সিস্টেমটো টোটালি এটা ব্লকচেইন টেকনলজিৰ ওপৰত ৰান কৰে আৰু NFT ফাইলত ৰান কৰে গতিকে ব্লকচেইন টেকনলজি আপুনি জানে যে যিকোনো বস্তু ব্লকচেইনত এৰি দিয়াৰ লগে লগে তাৰ ভ্যালু কিন্তু যথেষ্ট বাঢ়ি গুচি যায় আপুনি গুগলত সাৰ্চ কৰি যাব এটা মেকুৰী পিকচাৰো আজি কিমান বিলিয়ন ডলাৰত বিক্ৰী হৈছে আপুনি যদি আজি চাই যে মানে টুইটাৰৰ মালিকৰ প্ৰথম টুইটটো আজি কিমান বিলিয়ন ডলাৰত বিক্ৰী হৈছে গতিকে বিটকয়েনত যিকোনো বস্তু মানে আপোনাৰ ব্লকচেইন টেকনলজি যিকোনো বস্তু বিক্ৰী হ'ব পাৰে গতিকে আমাৰ কোম্পানীয়ে লিজে ভাৰ্চুৱেল ৰিয়েল এষ্টেট এটা ষ্ট্ৰেটেজিক গেম লৈ আহিছে অৰ্থাৎ আপুনি মই আগতে কৈছো যে আন ঘৰৰ ভিতৰত থাকি ইনকাম কেনে কৰিব পাৰিব যদি আপুনি আজি ক্ৰাউড ওৱানৰ লগত জড়িত হৈ যদি আপুনি প্লেনেট আইএক্সৰ লগত যদি আপুনি প্লট দুটামান কিনি থয় অহা বছৰ হয়তো আপুনি প্লেনেট আইএক্সৰ লগত খেলি লাখ টকা ডেইলি ইনকাম কৰিব বাহিৰলৈ ওলাই যোৱাৰ প্ৰয়োজন নাই গতিকে এনেকুৱা এটা প্ৰজেক্ট এই প্ৰজেক্টটো যে আমাৰ কোম্পানী প্ৰথম হয় এনেকুৱা ধৰণৰ কোনো কথা নাই আৰু অলৰেডি ওয়াৰ্ল্ডত দুটা কোম্পানী ইয়াৰ অলৰেডি চলি আছে এটা ডিসেন্ট্ৰেলাইজ ল্যান্ড হিচাপে কি ডেফিনেটলি বহুত সাকসেস হল আৰু বৰ্তমান তেওঁলোকে সাকসেস হৈ মান্না নামেৰে এটা ক্ৰিপ্টো তেওঁলোকে বৰ্তমান উলিয়াইছে নেক্সট এটা প্লেনেট আৰ্ট2 নামেৰে art2.io নামেৰে তেওঁলোকে আনাদাৰ এটা প্ৰজেক্ট 2019 চনত ৰানিং হৈছিলে আৰু ফ্ৰেন্ডস আপুনি গুগলত সাৰ্চ কৰিব artnumerical2.io বুলি তাত দেখিব যে ইমান ফাস্টেষ্ট মানে গ্ৰো হৈছে ল্যান্ড বিলাকৰ ভ্যালু ইমান ফাস্টেষ্ট বাঢ়িছে 2019 চনত যদি কোনোবাই এটকা ইনভেস্ট কৰিছিলে বৰ্তমান হে এটকাটো গৈ 2 লাখ টকা 1 লাখ টকা এনেকুৱা ধৰণৰ মানে কি গ্ৰোথ হৈছে গতিকে সেইবিলাক কোম্পানী যদি সাকসেস হ'ব পাৰে আমাৰ প্লেনেট আইএক্সও ডেফিনেটলি সাকসেস হ'ব কাৰণ প্লেনেট আইএক্স আজি 200খন দেশত
200খন দেশত 33 মিলিয়ন মানুহে ইয়াৰ পাব্লিচিটি চলাই আছে কাৰণ যিকোনো বস্তু হিট হ'বলৈ হলে পাব্লিচিটি হ'ব লাগিব 200খন দেশত 33 মিলিয়ন মানুহে পাব্লিচিটি হৈ আছে ডেফিনেটলি ই হিট হ'ব আৰু বৰ্তমান কি হৈছে আমাৰ ই কমিউনিটিৰ মাজত আছে আৰু যিকোনো বস্তু যে কমিউনিটিৰ মাজত থাকিলে দাম কম হয় যেনেকৈ যে বিটকয়েনৰ কথা চাই বিটকয়েন 2008 পৰা 2010 লৈকে এটা কমিউনিটিৰ মাজত আছিলে তেতিয়া এটা বিটকয়েনৰ ভ্যালু আছিলে আপোনাৰ 5 পইচা ইন্ডিয়ান কাৰেন্সিত 5 পইচা আছিলে 2010 চনত যেতিয়া ওপেন টু অল কৰিলে এটা বিটকয়েনৰ ভ্যালু 5 টকা হৈছিলে আৰু 2020 চনত আপুনি জানে যে এটা বিটকয়েনৰ ভ্যালু 50 লাখ টকা পৰ্যন্ত হৈছিলে গতিকে বৰ্তমান হৈছে কি যেতিয়া কোনো কমিউনিটিৰ মাজত থাকে এটা দাম কম হৈ থাকে বৰ্তমান প্লেনেট আইএক্স আমাৰ মাজত আছে আমাৰ কমিউনিটিৰ মাজত আছে গতিকে আজি ক্ৰাউডৰ লগত আমি যদি জড়িত হৈ যদি প্লেনেট আইএক্সৰ যদি একদম মিনিমাম এটা ইনভেষ্টমেন্ট কৰি যদি আপুনি ধৰি 5000 টকাৰ যদি আপুনি প্লট কিনি থয় হয়তো ভৱিষ্যতে হেতু আপোনাৰ এনেকুৱা এটা ডাঙৰ প্ৰপাৰ্টি হ'ব আপোনাৰ সন্তানৰ কাৰণে আপোনাৰ ল'ৰাৰ কাৰণে আপোনাৰ ছোৱালীৰ কাৰণে কিন্তু বহুত এটা ডাঙৰ প্ৰপাৰ্টি আপুনি থৈ যাব পাৰিব যদি আপুনি তাক ৰাখি থয় আৰু নহলে আপুনি যিকোনো মুহূৰ্তত ইয়াক বিক্ৰী কৰি দিব পাৰে বা তাৰ লগত আপুনি তাত ভাৰ্চুৱেল কনষ্ট্ৰাকচন কৰিব পাৰে এটো এটা বহুত এটা মানে খুব ভাল লগা এটা প্ৰডাক্ট কোম্পানীয়ে লৈ আহিছে আপুনি ডিটেইলছত যাবলৈ হলে আপোনাক যি ইনভাইট কৰিছে তেখেতৰ লগত আৰু আপুনি ডিটেইলছত আপুনি ডিসকাস কৰিব পাৰিব নেক্সট কোম্পানীয়ে লৈ আহিছে এন্টাৰটেইনমেন্ট কি যেনেকৈ নেটফ্লিক্স আৰু এমাজন প্ৰাইম নেটফ্লিক্স আৰু এমাজন প্ৰাইমৰ নিচিনা আমাৰ কোম্পানী এটা লৈ আহিছে যে এন্টাৰটেইনমেন্ট আজিকালি নতুন লেটেস্ট মুভি লেটেস্ট ভিডিঅ' বিলাক ক'ত ৰিলিজ হয় নেটফ্লিক্স বা এমাজন প্ৰাইম এনেকুৱা ধৰণৰ মানে এন্টাৰটেইনমেন্ট সেক্টৰ বিলাকত ৰিলিজ হয় গতিকে আমাৰ কোম্পানীয়ে লৈছে এন্টাৰটেইনমেন্ট ইয়াৰ যোগেদি আপুনি লেটেস্ট মুভি লেটেস্ট ভিডিঅ' আপুনি চাব পাৰিব আৰু 200খন দেশত 33 মিলিয়ন মানুহে ডেফিনেটলি ললে এন্টাৰটেইনমেন্টে ল'ব আৰু ললে কোম্পানী কিমান প্ৰফিট হ'ব চিন্তা কৰক যিখিনি প্ৰফিটৰ অংশ আপুনি পাব কেনেকৈ পাব মই কৈ আছো নেক্সট কোম্পানীয়ে কি লৈ আহিছে ক্ৰিপ্টো কাৰেন্সিৰ ওপৰত কাম কৰিবলৈ নেক্সট গৈ আছে নেক্সট কোম্পানীয়ে কমিউনিকেশ্যনৰ ওপৰত কাম কৰিবলৈ গৈ আছে আৰু কোম্পানীয়ে ৰিসেন্টলি লৈ আহিছে আপোনাৰ কাৰণে কি যে মাল্টি ৱালেট কি হয় যে মাল্টি ৱালেট হৈছে এটা নেক্সট জেনাৰেশ্যন বেংক আহিবলগীয়া জেনাৰেশ্যনৰ বেংক বৰ্তমান আপুনি জানে যে বেংক বিলাকৰ অৱস্থা বহুত বেয়া হৈ গৈছে ফিজিক্যাল বেংক বিলাকৰ অৱস্থা বহুত বেয়া কাৰণ তেওঁলোকে কি কৰিছে যে আজি অৱস্থা বেয়া কাৰণে কেইবাটাও বেংক একেলগে গোট খাই লৈ তেওঁলোকে সাৰ্ভাইভ কৰিবলগীয়া হৈছে গতিকে হল যে ই হৈছে নেক্সট জেনাৰেশ্যন বেংক হয় ইয়াৰ যোগেদি আপুনি কি কৰিব পাৰিব ইয়াত যদি আপোনাৰ টকা থাকে 100% সেফ নাম্বাৰ 1 নাম্বাৰ 2 হল ইয়াৰ যোগেদি আপুনি কি কৰিব পাৰিব আপোনাৰ টকা যিকোনো মুহূৰ্তত যিকোনো কাৰেন্সিলৈ আপুনি কনভাৰ্ট কৰিব পাৰিব ইয়াৰ যোগেদি আপুনি শ্বপিং কৰিব পাৰিব ইয়াৰ যোগেদি আপুনি গুগল পে আপেল পে লগত লিংক আছে তাৰ কাবাক পেমেন্ট কৰিব পাৰিব আৰু ইয়াৰ যোগেদি আপুনি কি ক্ৰিপ্টো ট্ৰেডিং কৰিব পাৰিব বৰ্তমান ক্ৰিপ্টো ট্ৰেডিং এটা খুব ভাল এটা ব্যৱসায় হিচাপে মানে পৰিগণিত হৈছে আৰু ওয়াৰ্ল্ডত ম্যাক্সিমাম বহুত ক্ৰিপ্টো আছে আপুনি কোনখিনি ক্ৰিপ্টো পাব যিখিনি টপ ক্ৰিপ্টো সেইখিনি আপুনি ইয়াত দেখা পাব আৰু সেইখিনি আমি ট্ৰেডিং কৰিব পাৰিব নেক্সট হল কি ইয়াৰ যোগেদি আপুনি ফ্ৰেকশনত শেয়াৰো কিনিব পাৰিব ফ্ৰেকশনত শেয়াৰ কিনিব পাৰিব মানে দ্যাট মিন্স কি ধৰি লওক আপুনি আজি এমাজনৰ এটা শেয়াৰৰ দাম হৈছে 1 লাখ টকা আপোনাৰ যদি 1 লাখ টকা আছে আপুনি যিকোনো ব্ৰকাৰৰ ওচৰত গৈ কিনি ল'ব পাৰিব কিন্তু যদি আপোনাৰ টকা 10,000 আছে আপোনাৰ শেয়াৰ কিনিবলৈ মন গৈছে অন্যত নোৱাৰিব কিন্তু আপুনি মাল্টি ৱালেটৰ যোগেদি সেই 1 লাখ টকা শেয়াৰটো 10 ভাগৰ এভাগো আপুনি ফ্ৰেকশনত ইয়াত কিনিব পাৰিব তেনেকুৱা ধৰণৰ এটা সাংঘাতিক ধৰণৰ প্ৰডাক্ট লৈছে যিটো প্ৰডাক্ট আজি 200খন দেশত নট অনলি ক্ৰাউডৱান্স মেম্বাৰ 200খন দেশত প্ৰত্যেকজন মানুহ আজি ৱেটিং কৰি আছে যে ক্ৰাউডৱানে কেতিয়া মাল্টি ৱালেট লঞ্চ কৰিব আৰু কেতিয়া আমি ইয়াক ইউজ কৰিম গতিকে চক ইয়াৰ পৰা কোম্পানী কিমান লাভ হ'ব পাৰে আৰু কোম্পানী লাভৰ কথা কিয় কৈ গৈ আছো ফ্ৰেন্ডছ যে কোম্পানী বৰ্তমান প্ৰডাক্টৰ পৰা যিমান লাভ হ'ব কোম্পানী যিমান লাভ হ'ব লাভৰ কোম্পানীয়ে কৈছে 20% কোম্পানীয়ে নিজৰ কাৰণে ৰাখি 80% আমাৰ মাজত ডিস্ট্ৰিবিউট কৰি দিব দ্যাট মিন্স কি আজি ক্ৰাউডৰ এজন মেম্বাৰ হোৱাৰ লগে লগে যে কোম্পানীৰ প্ৰফিটৰ 80%ৰ আপুনি এজন অংশীদাৰ হিচাপে ইয়াত মানে আহিব পাৰিব গতিকে চক ফ্ৰেন্ডছ যে কিমান টকা আহিব পাৰে আজি যদি আপুনি গুগলৰ যদি এজন যদি শ্বেয়াৰ হোল্ডাৰ হৈ থাকিলেন অংশীদাৰ হৈ থাকিলেন তেনেহলে আপুনি কিমান টকা আৰ্ন কৰিলেন চক ফ্ৰেন্ডছ যে গুগলৰ পাৰ ডে ইনকাম হৈছে 100 কোটি গতিকে 100 কোটি যদি 0.001% আপুনি যদি শ্বেয়াৰ হোল্ডাৰ হৈ থাকিলেন আপুনি ডেইলি কিমান টকাকে পালেহেঁতেন কিন্তু আমি হেতু চান্স নাপালো নোপোৱাৰ কাৰণে কি হল আমি বৰ্তমান কিন্তু এটো কাম কৰিব পাৰো যে আমি ক্ৰাউডৰ লগত জড়িত হৈ ক্ৰাউডন এটা বিগ কোম্পানী যেটো আজি গুগলকো হয়তো বিট কৰিব এদিন গৈ তেনেকুৱা এটা কোম্পানী কিন্তু আপুনি এজন অংশীদাৰ হিচাপে ইয়াত জড়িত হ'ব পাৰে গতিকে নেক্সট আমি যাওঁ যে আপুনি এতিয়া এইখিনি প্ৰডাক্টৰ কথা কলো নেক্সট আপোনাৰ কিহৰ কথা কলো যে আপোনাৰ কোম্পানী ব্ৰেকডাউনৰ কথা কলো আৰু নেক্সট এতিয়া আমি যাবলৈ বিচাৰিছো যে আপুনি এই সিস্টেমৰ লগত কেনেকৈ জড়িত হ'ব হাউ টু এংগেজ কৰিবলৈ প্ৰথম হলকে আপুনি এজ এ কাস্টমাৰ হিচাপে ইয়াত আহিব পাৰে আহি আমাৰ প্ৰডাক্ট বিলাক আপুনি ইউজ কৰিব পাৰে আৰু ইউজ কৰিলে আপুনি ডিসকাউন্টত পাব ই যেহেতু ওপেন টু অল আমাৰ প্ৰডাক্ট এনেকুৱা নহয় যে
যে অকল আমাৰ কাৰণে বনাইছে ক্ৰাউডনৰ মেম্বাৰ কাৰণে বনাইছে বুলি তেনেকুৱা কোনো কথা নাই কাৰণ এজন ক্ৰাউডনৰ মেম্বাৰ নহলেও আমাৰ প্ৰডাক্ট ইউজ কৰিব পাৰে আৰু আমি যিমান টকাত ইউজ কৰিম ক্ৰাউডনৰ মেম্বাৰ নহলেও কিন্তু এজ এ কাষ্টমাৰ সিমান টকাতে ইউজ কৰিব পাৰিব নেক্সট আপুনি যদি ইউজ কৰি ভাল পালে আপুনি যদি শেয়াৰ কৰে তেনেহলে ৰিকমেন্ড কৰে নহলে কিন্তু আপুনি সেলস বোনাস এক্টিভ ইউজাৰ পুল লয়্যালটি প্ৰগ্ৰাম ফেয়াৰ অফ লছ এনেকুৱা ইনকামো কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ আপুনি সাপোজ এতিয়া যদি নেটফ্লিক্সৰ আপোনাৰ সাবস্ক্ৰিপশন আছে আপুনি খুব এনজয় কৰি আছে আপোনাৰ ফ্ৰেণ্ডক যদি ফ্ৰেণ্ডে বিচাৰিলে যে মই নেটফ্লিক্সৰ ল'ব বিচাৰিছো কি কৰিব লাগিব আপুনি কি কৰিব লাগিব গোটেইখিনি কথা ধুনীয়াকৈ ডেফিনেটলি ক'ব কোৱাৰ পাছত হয়তো তেওঁ লিংকও শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰাৰ বিনিময়ত যদি তেখেতে যদি ইয়াৰ সাবস্ক্ৰিপশন লয় নেটফ্লিক্সৰ তেনেহলে আপুনি কিন্তু একো নাপায় তাকে নকৈ যদি আপুনি এন্টাৰটেইনমেন্ট সাৰ্ভিস ইউজ কৰি আছে আপোনাৰ ভাল লাগিলে আপুনি যদি কাৰোবাক ৰিকমেন্ড কৰিলে কি হ'ব যদি কোনোবাই আপোনাৰ ফ্ৰেণ্ডে যদি ইয়াক মানে ব্যৱহাৰ কৰিলে কিন্তু আপুনি ইনকাম পাব আৰু এতিয়া ফ্ৰেণ্ডছ আমাৰ মেইন কথাটো হৈছে যে কি আমাৰ এনেকুৱা ধৰণৰ ইনকামৰ কাৰণে আমি অহা নাছিলো আমি কিহৰ কাৰণে সিস্টেমৰ লগত জড়িত হৈছো আমি যে কি হৈছে আমি এজন সফল ব্যৱসায়ী হিচাপে এন্টাৰপ্ৰেনিয়াৰ হিচাপে আমি কাম কৰিবৰ কাৰণে সিস্টেমত আহিছো গতিকে যদি সেইখিনি কৰিব বিচাৰে আপোনাৰ জীৱনত থকা ডাঙৰ সপোনখিনি ফুলফিল কৰিব বিচাৰে দেন আপুনি কি কৰিব লাগিব যে এন্টাৰপ্ৰেনিয়াৰ হিচাপে আপুনি ইয়াৰ সিস্টেমত আহিব লাগিব আপুনি টিম বনাব লাগিব আৰু তেতিয়া আপুনি কি হ'ব অন্যান্য ক্ৰাউড বোনাস মেচিং বোনাস ৰেচিডুৱেল ইনকাম এনেকুৱা ধৰণৰ আপুনি ইনকাম পাবলৈ সক্ষম হ'ব গতিকে ফ্ৰেণ্ডছক যে টিম আজি যি মানুহে যাৰ ওচৰতে টিম আছে প্ৰত্যেকে কিন্তু আজি যথেষ্ট টকা আৰ্ন কৰিবলৈ সক্ষম হৈছে আজি যদি আপুনি চাই যে ৰিলায়েন্সৰ ওচৰত কিমান মানুহৰ এটা টিম আছে যিটো টিমে কাম কৰে কাৰ কাৰণে ৰিলায়েন্সৰ কাৰণে আৰু ৰিলায়েন্সে আৰ্ন কৰি গৈছে আমি টাটাৰ ওচৰত কিমান ডাঙৰ টিম আছে বিৰলা ওচৰত কিমান ডাঙৰ টিম আছে যাৰ ওচৰতে বেছি মানুহ টিম আছে তেওঁলোকে বেছি ইনকাম কৰিছে গতিকে ফ্ৰেণ্ডছ আজি আপুনি মই টাটা বিৰলা নিচিনা হ'ব নোৱাৰো নহয় নে বাৰু ফ্ৰেণ্ডছ কাৰণ আমাৰ সিমানখিনি টকা নাই ইমান ইনভেষ্ট কৰিব নোৱাৰো কিন্তু আমি যে মিনিমাম এটা ইনভেষ্টমেন্ট কৰি কিন্তু আপুনি টাটা বিৰলা বা আম্বানি নিচিনাকৈ ইনকাম কৰিবলৈ সক্ষম হ'ব যদি আপুনি এটা টিম বনাব বিচাৰে ইয়াত টিম বনাই তেতিয়াহ'লে আৰ্ন কৰিব পাৰিব গতিকে নেক্সট আপুনি সাপোজ এজ এ কাষ্টমাৰ হিচাপে যদি আপুনি কি কৰে ইয়াত জড়িত হৈ যদি আপুনি আপোনাৰ প্ৰডাক্ট বিলাক আমাৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে প্ৰডাক্ট বিলাক যদি আপুনি কাৰোবাক চেল কৰিলে কিন্তু আপুনি ইনকাম কৰিব পাৰিব আৰু যদি এন্টাৰপ্ৰেনিয়াৰ হিচাপে আপুনি আহিব বিচাৰিছে তেনেহ'লে আপুনি কি কৰিব লাগিব এটা এন্টাৰপ্ৰেনিয়াৰ পেকেজ আপুনি ইয়াৰ পৰা কিনিব লাগিব আপোনাক ট্ৰেইনিং দিয়া হ'ব আপোনাক এডুকেশ্যন দিয়া হ'ব বিজনেছ টুল দিয়া হ'ব দি আপুনি কি হৈছে ইয়াত ইনকাম কৰিবলৈ আপোনাক ৰাস্তা দেখাই দিয়া হ'ব এতিয়া ফ্ৰেণ্ডছ আপুনি যদি এজ এ এন্টাৰপ্ৰেনিয়াৰ হিচাপে আহে আপুনি আৰু আনটা বোনাছ কি পাব বুলি কৈছিলো আপুনি যদি চাই যে আপুনি ইয়াত পাব ক্ৰাউড বোনাছ পাব লয়্যালিটি পইণ্ট পাব মেচিং বোনাছ পাব ফিয়াৰ অফ লছ বোনাছ পাব এই বোনাছবিলাক কেনেকৈ পাব মই অকণমান আগবাঢ়ি যাওঁ বিশদভাৱে মই আপোনাক জনাব বিচাৰো যে আপুনি কেনেকৈ আৰ্ন কৰিব সাপোজ আপুনি আজি এই সিস্টেমত জড়িত হ'ল আপোনাৰ দুটা সাইড আছে এটা লেফট সাইড আৰু এটা ৰাইট সাইড আপুনি কি কৰিলে যে দুজন মানুহক এই সিস্টেমত ইন্ট্ৰডিউস কৰিলে এজন লেফট সাইডে এজন ৰাইট সাইডে আজিলৈকে যদি আপুনি এনেকুৱা ধৰণৰ কোম্পানী বিলাকত জড়িত হৈছে ইয়াক বাইনাৰী কনসেপ্ট বুলি কোৱা হয় বাইনাৰী হয় আপুনি যে এনেকুৱা সিস্টেমত আজিলৈকে আপুনি জড়িত হৈছে তেনেহলে কিন্তু ফ্ৰেণ্ডছ আপুনি কি কৰিব আপুনি এই সিস্টেমত যদি জড়িত হৈছে আপুনি ধৰি লওক আপুনি সৰি ফ্ৰেণ্ডছ আপুনি সিস্টেমত যদি জড়িত হয় তেনেহলে ফ্ৰেণ্ডছ যে হৈছে তেনেহলে আমি দেখিব যে কি হয় যে আপোনাৰ সাপোজ আপুনি এজন লেফটত আপুনি এক্স এমাউন্টৰ এজন মানুহ আনিলে ৰাইটত এজন এক্স এমাউন্টৰ মানুহ আনিলে কি হয় দুটা এক্সৰ পৰা এটা এক্স ওলাই যায় আৰু সেই এক্সটো এটা পাৰ্চেন্টেজ আপোনাক দিয়ে অৰ্থাৎ যদি আমি ধৰি লওক লেফটত আপুনি 10,000 টকা এজন মানুহ সিস্টেমত আনিলে ৰাইটত 10,000 টকাৰ এই মানুহ এজন সিস্টেমত আনিলে কি কয় দুটা 10,000 পৰা এটা 10,000 ওলাই যায় সেই 10,000 আপোনাক খুব বেছি ম্যাক্সিমাম ধৰি লওক 10% দিলে দ্যাট মিন্স 1000 টকা দিলে কিন্তু আপুনি কোম্পানীক দিছিলে 20,000 টকা কোম্পানী আপোনাক এটা 10,000 টকা লুকুৱাই দিলে এটা 10,000 আপোনাক কমিশন দিলে দ্যাট মিন্স কি আজি কোম্পানী বিলাকে কি কৰিছে যে আপুনি দুজন মানুহ জয়নিং আনক আপোনাক ক'ব যে দুজন মানুহ জয়নিং আনক এজনৰ ইনকামটো আমি ল'ম এজনৰ আপোনাক দিম এনেকে ধৰণে আজি কোম্পানী বিলাক চলি আছে কাৰণ কোম্পানী বিলাকে কিহৰ ওপৰত নিৰ্ভৰ কৰে যে জয়নিঙৰ টকাটোৰ ওপৰত কোম্পানী বিলাকে সাৰ্ভাইভ কৰি থাকে গতিকে তেওঁলোকৰ সেই প্ৰবলেমটো আছে আমাৰ ইয়াত কিন্তু কোম্পানীয়ে কৈছে যে আমাৰ জয়নিঙৰ পৰা যিমান টকা আহিব এটকাও কোম্পানীয়ে নলয় আপুনি দেখিছে যে 75% ডিস্ট্ৰিবিউট কৰিছে আনাদাৰ 25% আপোনাক যিখিনি পেকেজত বস্তু দিয়া হ'ব তাত ডেফিনেটলি পেমেন্ট কৰিব লাগিব দেখা গ'ল যে কোম্পানীয়ে আপোনাৰ পৰা এটকাও লোৱা নাই এতিয়া কথাটো হ'ল ইয়াত আমাৰ কোম্পানীয়ে কি কৰিছে যে আপুনি যদি লেফটত এক্স এমাউন্টৰ এজন মানুহ আনিলে তাৰ পৰা 10% ৰাইটত এক্স এমাউন্টৰ এজন মানুহ আনিলে তাৰ পৰা 10% অৰ্থাৎ যদি আপোনাৰ ৰেশিওটো যদি 1:1 হয় নহলে কোম্পানী আপোনাক 20% দিব হা আৰু এনেকে ধৰণে আপুনি যদি 1:1 হিচাপে আপুনি আনলিমিটেড ডেপ্থলৈকে আপোনাৰ মেচিং হৈ গৈ থাকিলে আপুনি আনলিমিটেড ডেপ্থলৈকে কিন্তু আপুনি 20% পাই থাকিবলৈ সক্ষম হ'ব কিন্তু ফ্ৰেণ্ডছ কেতিয়াবা এনেকুৱাও হয় যে যদি আপোনাৰ ধৰি লওক সাপোজ 1:1 মেথছ হৈ গ'ল ঠিক আছে 1:1 মেথছ হৈ গ'ল আপুনি
কি কৰিলে দুজনৰ পৰা আপুনি আপোনাৰ কিমান পালে 20% পালে কিন্তু জেনেৰেলি কি হয় ধৰি লওক সাপোজ আপোনাৰ এফালে দুজন মানুহ আহিলে এফালে এজন মানুহ আহিলে আৰু বাইনাৰী কনসেপ্ট এটো খুব বেছি হয় যে এটা লেগ খুব ফাস্ট গ্ৰো হয় এটা স্লোলি গ্ৰো হয় গতিকে আপোনাৰ এফালে আজি দুজন মানুহ আহিলে এফালে এজন মানুহ আহিলে এই ক্ষেত্ৰত কোম্পানী বিলাকে অন্য কোম্পানী বিলাকে কি কৰিছিলে যে আপোনাৰ ইয়াত এটা পেয়াৰ মেটচ হ'ব আৰু এজন কেৰি ফৰৱাৰ্ডত থাকিব নহয় নে বাৰু ফ্ৰেণ্ডছ কিন্তু ক্ৰাউড ওৱানে কি কৰিছে আপোনাক কৈছে তৃতীয়জন ব্যক্তিক আপোনাক কেৰি ফৰৱাৰ্ডত নেৰাখে তৃতীয়জন ব্যক্তিৰ ইনকাম আপোনাক উলিয়াই দিব কেনেকৈ উলিয়াই দিব প্ৰয়োজন সাপেক্ষে ৰেচিঅ' চেঞ্জ কৰি দিছিলে প্ৰথম মই দেখাইছিলে 1:1 ৰেচিঅ' দেখাইছিলো এতিয়া দেখাইছো 1:2 ৰেচিঅ' 1:1 ৰেচিঅ'ত আপুনি কিমান পাইছিলে 20% পাইছিলে 1:2 ৰেচিঅ'ত আপোনাক 30% পালে অৰ্থাৎ তিনজন ব্যক্তি বা 10% 30% পালে আৰু ফ্ৰেণ্ডছ যদি কেতিয়াবা এনেকুৱা হৈ যায় এফালে তিনজন ব্যক্তি আহিলে এফালে এজন আহিলে বা এফালে তিনজন ব্যক্তি থকাৰ পাছত অন্যফালে এজন ব্যক্তি আহিলে তেতিয়া কি হ'ব যে আমাৰ চতুৰ্থজন ব্যক্তিকো কেৰি ফৰৱাৰ্ডত নেৰাখি কোম্পানী কি কৰিছে চতুৰ্থজন ব্যক্তিৰ আপোনাক প্ৰফিট আপোনাক লগত উলিয়াই দিছে অৰ্থাৎ প্ৰথম আছিল আপোনাৰ 1:1 ৰেচিঅ' 20% 1:2 ৰেচিঅ' 30% এতিয়া ৰেচিঅ' চেঞ্জ কৰি দিলে 1:3 ৰেচিঅ'লে 1:3 ৰেচিঅ'ত আপোনাক 40% ডিস্ট্ৰিবিউট কৰিছে গতিকে ফ্ৰেণ্ডছ চক যদি আপুনি এই তিনজন নহয় যে ধৰি লওক 300জন মানুহ আছিলে অন্য কোম্পানী বিলাকত কি হয় যে এই 300জন মানুহৰ আপুনি যদি বেনিফিট ল'বলৈ গৈছে তেনেহ'লে ইটো সাইডে আনাদাৰ আপুনি 300জন মানুহ আনিব লাগিব আমাৰ কিন্তু ইয়াত তেনেকুৱা ধৰণৰ কথা নহয় ফ্ৰেণ্ডছ আপোনাৰ এফালে যদি 300জন মানুহ আছে 300জনৰ মানুহৰ বেনিফিট আনিবৰ কাৰণে ইটো সাইডে মাত্ৰ আপুনি 100জন মানুহ আনক 300 প্লাস 100 400 মানুহৰ আপোনাৰ কি হৈছে 10% কে আপোনাক উলিয়াই দিব সাংঘাতিক ধৰণে হিউজ ডিস্ট্ৰিবিউশন কৰিছে ফ্ৰেণ্ডছ আৰু এইখিনি কৰিবলৈ যাওঁতে হৈছে কি যে কোম্পানীয়ে ইয়াত কেপিং দিছে কাৰণ এনেকুৱা সিস্টেমত কি হয় যে এটা সময়ত ইমবেলেন্স হৈ যায়গে সাংঘাতিক ধৰণে মানুহে ইনকাম কৰিবলৈ ধৰে আৰু কোম্পানী ইমবেলেন্সত গুচি যাব পাৰে গতিকে কোম্পানীয়ে এটা কেপিং দিয়ে অৰ্থাৎ সীমাবদ্ধতা দিয়ে সীমাবদ্ধতাটো কি যে আমাৰ ইয়াত 21টা ৰেংক আছে ফ্ৰেণ্ডছ এটা ইউনিক কথা যে এটা নেটৱৰ্ক কোম্পানী 21টা ৰেংক আৰু 21টা ৰেংকত 1 নম্বৰ বা 13 নম্বৰ ৰেংকৰ ভিতৰত যদি আপুনি থাকে তেনেহলে কোম্পানীয়ে আপোনাক কেপিং দিছে পাৰ উইক 17.5 লাখ আৰু যদি 14 নম্বৰ বা আপুনি 21 নম্বৰৰ ৰেংকত থাকে তেনেহলে কোম্পানীয়ে ইয়াত কেপিং বঢ়াই দিছে কাৰণ এইখিনি সময়ত সেই ৰেংক কিটাত কি হয় মানুহবিলাকৰ ইনকাম যেনেকা বেছি হয় তেনেকুৱা লাইফ ষ্টাইলো বেলেগ ধৰণে জীয়াবলগীয়া হয় তেওঁলোকৰ খৰচটো যথেষ্ট বেছি হয় আৰু গতিকে যে কেপিংটো যদি একেটা ৰাখি দিয়া হয় তেওঁলোকে সাৰ্ভাইভ কৰিব নোৱাৰা হয় সেইখিনি সময়ত হাতীৰ দাঁতৰ নিচিনা হয় খোৱা দাঁত বেলেগ এটা দেখুওৱা দাঁত বেলেগ এটা গতিকে কোম্পানী বিলাকে কি হয় 2টা 3টা 4টা 5টা আইডি লৈ পিনি আজি কোম্পানী বিলাকত লিডাৰ্ছ বিলাকে কাম কৰি আছে কিন্তু আমাৰ কোম্পানীয়ে কৈছে যে অকল এটাই আইডি ল'ব পাৰিব আপুনি যদি লয় আপোনাৰ ওয়াইফ বা আপোনাৰ হাজবেণ্ডো আনাদা আইডি ল'ব নোৱাৰিব গতিকে এনেকুৱা ক্ষেত্ৰত কোম্পানীয়ে কি কৈছে কেপিংটো বঢ়াই দিছে অৰ্থাৎ 14 নম্বৰ বা 21 নম্বৰলৈ কোম্পানীয়ে কেপিং দিছে কিমান 66 লাখ পাৰ উইক 66 লাখ দিছে ফ্ৰেণ্ডছ চিন্তা কৰক যে কিমান বেছি হিউজ ডিস্ট্ৰিবিউশন কৰিছে আৰু এইটো কাৰণে সম্ভৱ হৈছে কাৰণ কোম্পানীয়ে মই আগতে কৈছে জয়নিঙৰ পৰা এটকাও নলয় যিমান আহিব সব আমাৰ মাজতে বিলাই দিব আৰু এইটো হৈছে এটা ইনকাম যাক কৈছে ক্ৰাউড বোনাছ নেক্সট আমি ইনকামটোলৈ যাওঁ নেক্সট ইনকাম আমাক কি দিব পাৰে নেক্সট ইনকামটো কোম্পানীয়ে কৈছে কি যে ইয়াক কৈছে মেচিং বোনাছ ক্ৰাউড ওৱান মেচিং বোনাছ অৰ্থাৎ মেচিং বোনাছ দ্যাট মিন্স কি যে লেভেল ইনকাম হিচাপে আমি ক'ব পাৰো অৰ্থাৎ কি হয় যে আপোনাৰ স্পন্সৰৰ পৰা যিমান মানুহ আপুনি জয়েন কৰাব তাত আনলিমিটেড আপুনি ডাইৰেক্ট মানুহ জয়েন কৰিব পাৰে আৰু সেইখিনি আমাক ডাইৰেক্ট হিচাপে কন্ট্ৰোল কৰিব আপোনাক কাউন্টিং কৰা হ'ব আৰু তাত কি হ'ব যে আপুনি যদিও আপুনি আনলিমিটেড ডাইৰেক্ট দিব কিন্তু বিভিন্ন ধৰণৰ লেগ নহয় আপোনাৰ দুটা লেগতে শ্ব' কৰিব গতিকে যদি গৈ আপুনি স্পিল কৰা মানুহজন যদি গৈ 10 জনৰ পাছতো পৰিলেগে গোটেই 10 জনে কিন্তু তাৰ মেচিং ইনকামটো পাব অৰ্থাৎ ক্ৰাউড বোনাছটো পাব কিন্তু ডাইৰেক্ট ক্যালকুলেট কৰিব আপোনাৰ লগত তেনেকৈ ধৰণে কি হৈছে আপোনাৰ যিমান ডাইৰেক্ট থাকিব সেইবিলাক হৈছে আপোনাৰ ফাৰ্স্ট লেভেল ডাইৰেক্ট বিলাক হৈছে আপোনাৰ সেকেন্ড লেভেল তাৰ পিছতে আহিলে তেওঁলোকৰ ডাইৰেক্ট বিলাক থাৰ্ড লেভেল তাৰ পিছত ফৰ্থ লেভেল ফিফথ লেভেল আপ টু ফিফথ লেভেললৈকে আপোনাৰ এই লেভেলত যিমানখিনি মানুহ আছে তেওঁলোকে ডেইলি যিমান ক্ৰাউড বোনাছ আৰ্ন কৰিব অৰ্থাৎ বাইনেৰী যিমান ইনকাম কৰিব তাৰ 10% এক্সট্ৰা কোম্পানী আপোনাক দিব অৰ্থাৎ আপোনাৰটো যেটো ক্ৰাউড বোনাছ আপুনি পাবই তাৰ উপৰি আপোনাৰ তলৰ আপ টু ফিফথ ডেপ্থলৈকে মানুহখিনিয়ে ডেইলি যিমান ইনকাম কৰিব সিমান ইনকামৰ 10% আপুনি যদি পায় তেতিয়াহ'লে কিমান টকা ইনকাম কৰিব ফ্ৰেণ্ডছ ক্যালকুলেট কৰি চাওক আৰু ইয়াতে হৈছে কি যে ফ্ৰেণ্ডছ কোম্পানীয়ে খালি এটা এতিয়া ভাল লগা কন্ডিশনো এপ্লাই কৰিছে ভাল লগা কন্ডিশন কি যে আপোনাক যদি প্ৰথম লেভেলৰ ইনকাম 10% লাগে মেচিং লাগে তেনেহ'লে কোম্পানীয়ে কৈছে আপুনি 5 জন ডাইৰেক্ট দিব লাগিব যিদিনাখন আপোনাৰ 5 জন ডাইৰেক্ট কমপ্লিট হ'ব সেই আপুনি সেই 5 জনে ডেইলি যিমান ইনকাম কৰিব তাৰ 10% কে আপুনি পাই গৈ থাকিব আৰু যদি আপোনাক সেকেন্ড লেভেলৰ লাগে আনাদাৰ 5 জন অৰ্থাৎ 10 জন ডাইৰেক্ট দিয়ক আপুনি ফাৰ্স্ট লেভেল আৰু সেকেন্ড লেভেলৰ ইনকাম পাব আপুনি যদি থাৰ্ড লেভেলৰ লাগে 15 জন দিয়ক
4th লেভেলৰ লাগে 20 জন দিয়ক 5th লেভেল লাগে 25 জন দিয়ক দ্যাট মিন্স কোম্পানীয়ে ক'ব বিচাৰিছে আপুনি 25 জন ডাইৰেক্ট দিয়ক আপুনি টপ ৰেংকলৈকে আৰু চিন্তা কৰাৰ একো প্ৰয়োজন নাই গতিকে 25 জন ডাইৰেক্টৰ এই ফান্ডাটো যদি আপুনি কি হয় আপোনাৰ গোটেই 5th লেভেললৈকে যদি তেওঁলোকে প্ৰত্যেকভাৱে 25 জন ডাইৰেক্ট লগাই দিব পাৰে তেনেহলে আপোনাৰ টিমত 5th নম্বৰ লেভেল লাগে প্ৰায় 1 কোটি মানুহ হ'ব আৰু এই 1 কোটি মানুহে ডেইলি যিমান ইনকাম কৰিব তাৰ আপুনি 10% যদি পাবলে হয় সাপোজ প্ৰত্যেকজনৰ পৰা যদি আপুনি 100 টকাও পায় তেনেহলে চক 100 কোটি টকা আপোনাৰ পাৰ ডে ইনকাম আছে যত কোনো ধৰণৰ কেপিংও নাই দ্যাট মিন্স কি যদি আপুনি ফ্ৰেন্ডছ যে ডেইলি যদি 100 কোটি টকা আৰ্ন কৰে তেনেহলে আপোনাৰ জীৱনত ফুলফিল নোহোৱা সপোন কিবা থাকিব পাৰে নে বাৰু কক ফ্ৰেন্ডছ গতিকে এনেকুৱা ধৰণে সাংঘাতিক ধৰণৰ ইনকাম দিছে কোম্পানীয়ে যিটো ইনকামৰ যোগেদি আপুনি কিন্তু আপোনাৰ জীৱনত থকা ডাঙৰ ডাঙৰ সপোনবিলাক ফুলফিল কৰাৰ এটা 100% এটা ৱে পাইছে আৰু এনেকে মানুহে কৰি আছে মই তাৰ উদাহৰণ দিবলৈ গৈ আছো নেক্সট এটা কথাটো হল আমি নেক্সট পেজত যাও নেক্সট পেজত হৈছে কি যে লং টার্ম রেসিডুয়াল ইনকাম দ্যাট মিন্স কি যে এই হল যে কোম্পানীয়ে কি কৈছে যে আমি আজি বিভিন্ন ধৰণৰ কোম্পানীৰ লগত ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিৰ লগত বা আমি যি কামেই নকৰো লাগিলে আমি সদায় এটা কথা চিন্তা কৰি কাম কৰো যে কাইলে যদি মই কাম কৰিব নোৱাৰা অৱস্থা হওঁ কাইলে যদি মোৰ বলে মই অনুপস্থিত মোৰ ঘৰত যাতে টকাৰ হুট বন্ধ নহয় টকা অহাটো বন্ধ নহয় আমি সদায় তেনেকুৱা কিছুমান কাম কৰি থৈ যাবলৈ বিচাৰো যে মই থাকো বা নাথাকো কিন্তু মোৰ ঘৰত যাতে টকাটো মোৰ ফ্যামিলিয়ে যাতে টকাৰ অভাৱত পৰিবলগীয়া নহয় গতিকে আমি কাম কৰো আৰু ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিত আপোনাক কি বুলি কৈছে ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিত কৈছে যে আপুনি এটা কাম কৰক যে এটা হিউজ টিম ক্ৰিয়েট কৰক হিউজ টিম ক্ৰিয়েট কৰাৰ পাছত আপুনি থাকক বা নাথাকক কিন্তু আপোনাৰ ঘৰলৈ টকা আহি থাকিব সেইটো কৈছে পেসিভ ইনকাম কিন্তু ফ্ৰেন্ডছ কি গ্যাৰান্টি আছে যে মই কৰিব নোৱাৰা অৱস্থাত বা মই ঘূৰিব নোৱাৰা অৱস্থাত বা মই মোৰ অনুপস্থিত যে মোৰ টিমটোৱে কাম কৰি থাকিব বুলি কি গ্যাৰান্টি আছে ইয়াৰ কোনো গ্যাৰান্টি নাই কাৰণ হয়তো মোৰ তলৰ মানুহখিনি কোনোবাই টানি নি বেলেগ ফালে জয়েন কৰাব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত তেতিয়া মোৰ ঘৰলৈ ইনকাম আহি থাকিব নাথাকে সেইটো এটা ভাবিবলগীয়া কথা তেতিয়া উত্তৰটো থাকিব যে নো কিন্তু ক্ৰাউডনত যদি আপুনি কাম কৰে ক্ৰাউডনত কিন্তু আপুনি যদি এই লয়ালটি মানে লং টার্ম যদি রেসিডুয়াল ইনকাম অর্থাৎ যে অ্যাক্টিভ প্যাসিভ ইনকাম যদি আপুনি পোৱাৰ এটা পৰ্যায় পাইগে তেনেহলে কিন্তু আপুনি থাকক বা নাথাকক আপোনাৰ আপ টু 5th জেনাৰেশনলৈকে কিন্তু আপোনাৰ ঘৰলৈ টকা আহি থাকিব লাগিব এই ইনকামখিনি পাবৰ কাৰণে আপুনি কি কৰিব লাগিব মই তাক ক'বলৈ বিচাৰিছো তাৰ কাৰণে কোম্পানীয়ে কৈছে যে আপুনি ইয়াত সেলছৰ কথা আমাৰ কোম্পানীয়ে কাহিনীও নাপাতে ইয়াত আপুনি সেলছমেন নহয় এবাৰ ফ্ৰেন্ডছ আজি ম্যাক্সিমাম কোম্পানী আমি পতা কথা কিহৰ কথা পতা হনো যে সেলছ কিন্তু ফ্ৰেন্ডছ আপুনি সেলমেন নহয় গতি আমি আমাৰ কোম্পানী সেলছৰ কথা নাপাতে আপুনি ওয়াৰ্ল্ডৰ এটা টপ বিজনেস কৰিছে আপোনাৰ অন্ডাৰ অফ 21 সেঞ্চুৰী এটা ব্যৱসায় কৰিছে গতিকে আপুনি সেলছমেন নহয় কোম্পানী ইনকামৰ কথা আমাৰ কোম্পানী ইনকামৰ কথা পাতিব ইনকাম অৰ্থাৎ কি যে আপুনি কিমান ইনকাম কৰিছে আপোনাৰ হেতু হিচাপে আপোনাৰ ৰেংক বিলাক পাব অৰ্থাৎ আমাৰ ৰেংক বিলাক কেনেকুৱা ধৰণৰ প্ৰথম দেখিছে টি দ্যাট মিন্স কি টিম লিডাৰ 1 স্টাৰ টিম লিডাৰ 2 স্টাৰ টিম লিডাৰ 3 স্টাৰ নেক্সট আছে কোঅৰ্ডিনেটৰ 1 স্টাৰ কোঅৰ্ডিনেটৰ 2 স্টাৰ কোঅৰ্ডিনেটৰ 3 স্টাৰ ম্যানেজাৰ 1 স্টাৰ ম্যানেজাৰ 2 স্টাৰ ম্যানেজাৰ 3 স্টাৰ ডাইৰেক্টৰ 1 to 3 প্ৰেসিডেন্ট 1 to 3 সিনিয়ৰ প্ৰেসিডেন্ট 1 to 3 আৰু এম্বেছাডৰ 1 to 3 টোটাল আমাৰ 21 টা ৰেংক আছে আৰু এই ৰেংক বিলাক কেনেকৈ এচিভ কৰিব কোম্পানীয়ে কৈছে যে আপুনি ধৰিওক সাপোজ ইন্ডিয়ান কাৰেন্সিত আপুনি যিদিনাখন 5000 টকা ইনকাম কৰিব হেনান প্ৰথম লেভেল অৰ্থাৎ টিম লিডাৰ 1 স্টাৰ পাব যিদিনাখন আনাদাৰ 5000 অৰ্থাৎ একুমুলেটেড আপুনি যিদিনা 10000 টকা ইনকাম কৰিব টিম লিডাৰ 2 স্টাৰ পাব 25000 টকা ইনকাম কৰিব টিম লিডাৰ 3 স্টাৰ 50000 আপোনাৰ ইনকাম কৰিব কোঅৰ্ডিনেটৰ 1 1 লাখ কোঅৰ্ডিনেটৰ 2 2.5 লাখ কোঅৰ্ডিনেটৰ 3 5 লাখ ম্যানেজাৰ 1 10 লাখ ম্যানেজাৰ 2 25 লাখ ম্যানেজাৰ 3 তেনেকৈ 50 লাখত ডাইৰেক্টৰ 1 1 কোটিত ডাইৰেক্টৰ 2 2.5 কোটিত ডাইৰেক্টৰ 3 আপোনাৰ 5 কোটিত আপোনাৰ প্ৰেসিডেন্ট 1 10 কোটিত প্ৰেসিডেন্ট 2 আপোনাৰ 25 কোটিত প্ৰেসিডেন্ট 3 এনেকৈ ধৰণে ইনকাম বিলাকৰ লগতে আপোনাৰ ৰেংক বিলাক হাই হৈ গৈ থাকিব এটা ফ্ৰেন্ডছ কথা হল কি যে আপুনি ভাবিব পাৰে যে ইমান বেছি ইনকাম কৰিব পাৰিম কেতিয়া কোনটো জনমত গৈ মই ৰেংকখিনি এচিভ কৰিম কিন্তু ভাবি আচৰিত হ'ব যে মানুহে কিমান কম সময়ৰ ভিতৰতে এই ৰেংক বিলাক এচিভ কৰি পেলাইছে আমি যদি চাওঁ যে মোৰ আপলাইন মিস্টাৰ প্ৰণৱ দত্ত ছাৰ তেখেতে মাত্ৰ 1 মাহৰ ভিতৰত তেখেতে কি হৈছিল যে ম্যানেজাৰ 1 স্টাৰ অৰ্থাৎ 5 লাখ টকা আৰ্ন কৰিছিল আৰু তাৰ পিছত তেখেতে দুবাই এটা টিপ পাইছিল দুবাই টিপত তেখেতে 10 দিন থাকোতে লগত নেক্সট ৰেংকটো এচিভ কৰি ললে ম্যানেজাৰ 2 স্টাৰ অৰ্থাৎ 1 মাহত প্ৰথম মাহত তেখেতে 1 মাহ লাগিছিল 5000 টকা ইনকাম কৰিবৰ কাৰণে 5 লাখ টকা ইনকাম কৰিবৰ কাৰণে নেক্সটত কিন্তু আপোনাৰ আনাদাৰ 5 লাখ টকা ইনকাম কৰোতে তেওঁক মাত্ৰ লাগিলে 10 দিন সময় আৰু ঠিক তেখেতে আজি ম্যানেজাৰ 3 স্টাৰ অৰ্থাৎ 25 লাখ টকা ইনকাম কৰি তেখেতে ডাইৰেক্টৰলৈ গৈ আছে খুব সোনকালে তেখেতে 50 লাখ টকাত ভৰি দিব আৰু আমাৰ সুনীত চন্দ্ৰ দাস ছাৰ শিৱসাগৰ হয় তেখেতে মাত্ৰ 1.5 মাহৰ ভিতৰত তেখেতে 5 লাখ টকা আৰ্ন কৰিছে এই সিস্টেমৰ জৰিয়তে ম্যানেজাৰ 1 স্টাৰ হৈছে বৰ্তমান তেওঁ 10 লাখ টকা ম্যানেজাৰ 2 স্টাৰ কালিপক্ষীৰ ভিতৰত ওলাব
আমাৰ গ্ৰেট পাৰ্চনেলিটি গ্ৰেট লিডাৰ শান্তকুমাৰ ভাস্কৰন ছাৰ তেখেতে যোৱা বছৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে জইন কৰি এই সিস্টেমৰ যোগেদি তেখেতে 11 মাহত 25 কোটি টকা অৰ্থাৎ প্ৰেসিডেন্ট 3 ষ্টাৰ তেখেতে এচিভ কৰিছিলে মাত্ৰ 11 মাহৰ ভিতৰত আৰু বৰ্তমান তেখেত গৈছে সিনিয়ৰ প্ৰেসিডেন্ট 1 ষ্টাৰলে অৰ্থাৎ 50 কোটি ইনকমলে গৈ আছে খুব সোনকালে কালি পৰহিৰ ভিতৰত তেখেতে 50 কোটি টকা আৰ্ন কৰিব গতিকে একদম সহজভাৱে আপুনি ইনকম কৰিব পাৰিব কোম্পানী ইমান ইনকম কৰিব একানে পাৰিব যে ইয়াত হিউজ ডিস্ট্ৰিবিউশন কৰিছে আপুনি যথেষ্ট মানুহে যি সিস্টেমত আহিলে আজি এই সিস্টেমত অহা মানুহে এক মাহৰ ভিতৰত 1 লাখ 2 লাখ 3 লাখ টকা ইনকম কৰা মানুহ ইয়াত বিভিন্ন বহুত বিচাৰি পাব আপুনি ডিব্ৰুগড় বা শিৱসাগৰ যদি আপুনি বিচাৰে ইয়াতেই গতিকে সব ফ্ৰেন্ডছ যে ইয়াত কি হৈছে যে তেওঁলোকে যদি পাৰে আপুনিও পাৰিব আৰু তেনেকে ধৰণে তাৰ লগতে আপুনি কিমান লাক্সাৰিয়াছ কিমান বাকেট লিষ্ট আছে আপুনি বাকেট লিষ্ট পাব কেনেকে বাকেট লিষ্ট পাব যে আপোনাৰ লগত কমপ্লিমেন্টাৰী কিছুমান ট্ৰিপ পাব সাপোজ আপুনি মেনেজাৰ 1 ষ্টাৰ যদি এচিভ কৰে অৰ্থাৎ 5 লাখ টকা যদি আৰ্ন কৰে যিদিনাখন সেদিনাখন আপুনি ডুবাই ট্ৰিপ পাব ডুবাইত আপোনাৰ এটা ট্ৰেইনিং প্ৰগ্ৰামত লিডাৰশ্বিপ ট্ৰেইনিং প্ৰগ্ৰাম আপুনি এটেন্ড কৰিব পাৰিব যেটো এটেন্ড কৰি অহাৰ পিছত হয়তো আপুনি এটম বম হিচাপে ওলাই আহিব নেক্সট আপুনি যদি চাই ডাইৰেক্টৰ ৰেংক এচিভ কৰাৰ লগে লগে আপোনাক কি কৰিব যে পৃথিৱীৰ ভিতৰত সবচে যিখন লাক্সাৰিয়াছ ক্ৰুজ সেই ক্ৰুজত আপোনাৰ 7 দিনত সাগৰে 7 দিনত 3খন দেশ ঘূৰাই আনিব আৰু যিখন ক্ৰুজক কোৱা হৈছে ফ্লোটিং হেভেন অন দা আৰ্থ স্বৰ্গত থাকি কেনেকুৱা হুক লাগে আপুনি ডাইৰেক্টৰ ৰেংকটো এচিভ কৰিলে আপুনি গম পাব প্ৰেসিডেন্ট ৰেংক যদি এচিভ কৰে তেনেহলে আপুনি ৰজা হলে আপুনি কেনেকুৱা এটা ফিল হ'ব গোটেই টিটটো কোম্পানী আপোনাক দিব অৰ্থাৎ পৃথিৱীৰ সবচে যিখন লাক্সাৰিয়াছ হোটেল সেই হোটেলখনত আপোনাক কিমান দিন ৰাখিব এক সপ্তাহ ৰাখিব আৰু সেইখিনি ৰজাৰ নিচিনা আপোনাক টিট দিব আপুনি যে হেলিকপ্টাৰত যায় নে আপুনি লাক্সাৰিয়াছ কাৰত ফুৰিবলৈ যায় আপোনাৰ নিজৰ কথা যে যি কৰিব বিচাৰে তাকে কৰিব পাৰিব গতিকে তেনেকুৱা ধৰণৰ আপোনাৰ কিছুমান লাক্সাৰিয়াছ ট্ৰিপ আছে আপুনি প্ৰেসিডেন্ট যদি 1 ষ্টাৰ হয় অকলে গল প্ৰেসিডেন্ট 2 ষ্টাৰ হলে আপোনাৰ ওয়াইফকো বা আপোনাৰ হাজবেন্ডকো ৰজা আনিবনি আপোনালোক গল আৰু যদি প্ৰেসিডেন্ট 3 ষ্টাৰ হলে নহলে আপোনাৰ লৰা বা আপোনাৰ ছোৱালীকো প্ৰিন্স বা প্ৰিন্সেছ বনাই লৈ যাব পাৰিলে গতিকে তেনেকুৱা ধৰণৰ এটা লাইফ সাংঘাতিক ধৰণৰ এটা লাইফ আপুনি পাব ইয়াৰ ইনকমৰ লগতে লগত কথা হল কি মই কথা পাতিবলৈ গৈ আছিলো কিহৰ কাৰণে যে পেসিভ ইনকমৰ কথা পাতিবলৈ গৈ আছো পেসিভ ইনকম দ্যাট মিন্স কি ফ্ৰেন্ডছ যে আপুনি থাকক বা নাথাকক আপুনি কাম কৰিব পাৰক বা নোৱাৰক আপোনাৰ ঘৰত যিটো টকা আহি থাকিব নহয়নে বাৰু হেতু পাবৰ কাৰণে আপুনি কি কৰিব লাগে ৰেংক বিলাক এচিভ কৰিব লাগে যিমান বেছি হাই ৰেংক এচিভ কৰিব সিমান বেছি আপুনি ৰেসিডুৱেল ইনকম বেছি পাব অৰ্থাৎ ৰেসিডুৱেল ইনকমটো ক'ৰ পৰা দিয়ে কোম্পানীৰ প্ৰফিটৰ মই অথনিবা কৈছিলো কোম্পানীৰ প্ৰফিটৰ 80% শ্বেয়াৰ কৰে তাৰে 40% প্ৰতি মাহৰ 15 তাৰিখে লাইক চেলাৰি নিচিনাকে ধৰি লওক আপোনাৰ প্ৰতি মাহৰ 15 তাৰিখে কি কৰে যে এই ৰেংকখিনিৰ মাজত 40% ডিস্ট্ৰিবিউট কৰে কেনেকে ডিস্ট্ৰিবিউট কৰিব যে কোম্পানী প্ৰফিটৰ 40% ডিভাইড বাই 21 কৰি দিয়া লাগে যেটো এক্স এমাউন্ট ওলাব প্ৰত্যেক ৰেংকত টিম দিয়া 1 ষ্টাৰ মাজত হে এক্স এমাউন্টটো 2 ষ্টাৰ মাজত এক্স এমাউন্টটো 3 ষ্টাৰ মাজত এক্স এমাউন্ট তেনেকৈ আপ টু এম্বেছাডৰ লেভেল লাগে কি হৈছে যে সেই এক্স এমাউন্টটো ডিস্ট্ৰিবিউট কৰিব কিন্তু ফ্ৰেন্ডছ ইয়াতে কি হৈছে তলৰ ৰেংক কিটাত কি হ'ব যে আপুনি ইয়াত মানুহ বেছি আছে ৰেংকৰ টাৰ্গেট যেহেতু কম মানুহ বেছি থাকিব মানুহ বেছি থকাৰ লগে লগে আপুনি পইচাটো কম পাব যিমানে ওপৰলৈ আপুনি গৈ থাকিব সিমানে মানুহ কম হৈ গৈ থাকিব তাত সেই লেভেলত থকা মানুহ কম হৈ গৈ থাকিব আৰু পইচাটো বাঢ়ি গৈ থাকিব যদি আপুনি চাই যে এই ইনকমটো বৰ্তমান মেনেজাৰ ৰেংকৰ পৰা আপুনি কিন্তু চাব পাৰে মেনেজাৰ ৰেংকত আপুনি যদি চাই যে যোৱা 15 তাৰিখে কিমান পাইছিলে প্ৰায় 10,000ৰ পৰা 20,000ৰ ভিতৰত এই তিনটা ৰেংকত পাইছিলে আপুনি যে চাই ডাইৰেক্টৰ ৰেংকত 65,000ৰ পৰা 1.5 লাখৰ ভিতৰত পাইছিলে প্ৰেসিডেন্ট ৰেংকত আপোনাৰ 10 লাখৰ পৰা 20 লাখৰ ভিতৰত পাইছিলে আৰু হেতু ইনকম তেলে আপ টু থাৰ্ড জেনাৰেশন লৈকে পাই থাকিব যদিও তাতকে আগবাঢ়িব নোৱাৰে কিন্তু হেতু ইনকম তেখেতে পাই থাকিব নোপোৱাৰ কোনো কন্ডিশন নাই গতিকে সব ফ্ৰেন্ডছ যে আপোনাৰ এনেকুৱা ধৰণৰ ইনকম এটা কথা কলো কোটি টকাৰ ইনকমৰ কথা মই ওয়ে এটা দেখাইছো যেটো যোগেদি আপুনি কিন্তু কোটি টকা ইনকম কৰিব পাৰে যদি আপুনি বিচাৰে তাৰ নিৰ্ভৰ কৰিব আপোনাৰ এফৰ্টৰ ওপৰত আপোনাৰ ইচ্ছাৰ ওপৰত আৰু লগতে আমি ওয়েহে দেখাইছো কিন্তু ফ্ৰেন্ডছ এতিয়া ফাইনেলত আহিছো যে আপুনি এই ইনকমখিনি যদি কৰিবলৈ বিচাৰে তেনেহলে আপুনি কি কৰিব লাগিব মই সেইখিনি কৈছো যে সিস্টেমত আহিবলৈ হলে কিবাটো থাকিব যে সিস্টেমত কেনেকৈ আহিব লাগিব এই সিস্টেমত আহিবৰ কাৰণে আপুনি কি কৰিব লাগিব যে একো কৰিব নালাগে ফ্ৰেন্ডছ কোম্পানীৰ সিলেক্টেড কেইটামান পেকেজ আছে সেই পেকেজ কিটা আপুনি কিনি ল'ব লাগে যিকোনো এটা পেকেজ আপুনি সিলেক্ট কৰি কিনি ল'ব লাগে প্ৰথম পেকেজটো টাইটেনিয়াম পেকেজ বুলি কোৱা হৈছে ইয়াত লগতে কোম্পানীয়ে বিজনেছ ক্লাছ পেকেজ বুলি কয় ইয়াত অৰ্থাৎ বিজনেছ ক্লাছ পেকেজ মিন্স কি যে আপোনাক কোম্পানী এটা বিজনেছ ক্লাছ টিট দিব অৰ্থাৎ কেনেকুৱা ধৰণৰ টিট দিব যে পেকেজটো কি থাকিব প্ৰথম মই ক'ব বিচাৰিছো পেকেজটো থাকিব প্ৰথম থাকিব মিগ ষ্টাৰ যেটো গেমিং প্লেটফৰ্মৰ আপোনাৰ 1 বছৰ সাবস্ক্ৰিপশন থাকিব নেক্সট আহিলে মাইন্ডো হৈছে এটা অনলাইন এডুকেশ্যন পেকেজ যেটো আপোনাকো দৰকাৰ আছে আপোনাৰ ল'ৰা উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে বহুত প্ৰয়োজন যেটো লাইফ টাইম প্ৰিমিয়াম মেম্বাৰশ্বিপ হৈছে 95,000 হেতু কোম্পানী আপোনাক কমপ্লিমেন্টাৰী দিব
তাত আপুনি কেনেকুৱা ধৰণৰ এডুকেশ্যন পাব যে আপকামিং যিবিলাক এডুকেশ্যন ইনফৰমেশ্যন যে টেকনলজি সেই টেকনলজি বিলাকৰ বিষয়ে আপুনি গম পাব সাপোজ যদি মই এক্সাম্পল হিচাপে দিওঁ ধৰি লওক এতিয়া ক্ৰিপ্টো কাৰেঞ্চি কি ক্ৰিপ্টো কাৰেঞ্চি ক্ৰিপ্টো ট্ৰেডিং কৰি আজি মানুহে ইনকম কৰি আছে আপোনাৰ ল'ৰা ছোৱালীয়ে বা আপুনি যদি ক্ৰিপ্টো ট্ৰেডিং কৰিব বিচাৰে কেনেকৈ কৰিব লাগিব গোটেইখিনি ইয়াত আমি জ্ঞান পাব আপুনি ভাৰ্চুৱেল ৰিয়েল এষ্টেট কি ভাৰ্চুৱেল ৰিয়েল এষ্টেটত কেনেকৈ আপুনি নিজকে ইনভলভ কৰি আৰ্ণ কৰিব পাৰিব তাৰ বিষয়ে আপুনি গম পাব আপকামিং কি টেকনলজি আহি আছে সেই টেকনলজি আপুনি নিজকে কেনেকৈ ইনভলভ কৰি পিনি ইনকম কৰিব পাৰিব তেনেকুৱা ধৰণৰ কিছুমান আপুনি এডুকেশ্যন পাব এই মাইণ্ডত গতিকে নেক্সট আহিলে কি লাইফ টেন যিটো মানে বুকিং ইঞ্জিন হয় তাত আপোনাৰ 500 ইউৰো ট্ৰেভেল বেনিফিট দিব লিংক মি এটা বিজনেছ কৰা মানুহৰ কাৰণে সাংঘাতিক বিজনেছ কৰাই নহয় প্ৰত্যেকটো কামৰ মানুহৰ কাৰণে সাংঘাতিক ধৰণৰ এটা প্ৰডাক্ট হয় প্ৰত্যেকে এইটো মাষ্ট বি ইউজ কৰিব লাগিব কিয় টেকনলজি প্ৰত্যেকে একচেপ্ট যিহেতু কৰে এই টেকনলজিটো যেতিয়া আহিলে মানুহে একচেপ্ট কৰি ল'ব আৰু সেইটো লাইফ টাইম আপুনি প্ৰিমিয়াম মেম্বাৰশ্বিপ পাব শ্ব' মি আনাডাৰ এটা জবৰদস্ত প্ৰডাক্ট আহি আছে তাৰো আপুনি প্ৰিমিয়াম মেম্বাৰশ্বিপ পাব নেক্সট হ'ল কি যে কোম্পানীৰ প্ৰফিটৰ আপুনি অংশীদাৰ হিচাপে 15,000 লয়েলিটি পইণ্ট পাব লয়েলিটি পইণ্ট ডেট মিনছ কি যে 15,000 লয়েলিটি পইণ্টটো আপুনি ইচ্ছা কৰিলে আমাৰ যিবিলাক ছাৰ্ভিচেছ থাকিব ছাৰ্ভিচেছ বিলাকত আপুনি কি কৰিব পাৰে আপুনি ৰিডিম কৰিব পাৰিব যদি ৰিডিম নকৰি আপুনি হোল্ড কৰে নহলে কোম্পানীৰ প্ৰফিটৰ আপুনি ইয়াত আনাডাৰ অংশ পাব আৰু গতিকে ফ্ৰেণ্ডছ আৰু ইন ফিউচাৰ যিবিলাক আমাৰ প্ৰডাক্ট আহি আছে যেনেকৈ ধৰি লওক আপোনাৰ মই এতিয়া ক'ব বিচাৰিলে যে মাল্টি ৱালেট আহি আছে মাল্টি ৱালেট কিন্তু আমি টাইটেনিয়াম পেকেজত লাইফ টাইমৰ কাৰণে পাব আপোনাৰ আনাডাৰ যিমান কোম্পানী প্ৰডাক্ট আহিব টাইটেনিয়াম পেকেজত আহে কিন্তু আপুনি সেইখিনি পাব অৰ্থাৎ কোম্পানী এজন VIP মেম্বাৰ হিচাপে আপোনাক কোম্পানীয়ে ট্ৰিট কৰিব আৰু নেক্সট পেকেজটো হ'ল যে গোল্ড পেকেজ হ'ল আপোনাৰ 799 ইউৰো 799 ইউৰোত আপুনি কি পাব যে আপুনি মিগ ষ্টাৰ পাব এক বছৰ ছাবস্ক্ৰিপশ্যন মাইণ্ডো পাবই লগত লাইফ টেনত বুকিং আপুনি 100 ইউৰো ট্ৰেভেল বেনিফিট পাব লগত শ্ব' মি নাপায় কিন্তু লিংক মি পাব লাইফ টাইম প্ৰিমিয়াম মেম্বাৰশ্বিপ আৰু লগত কি পাব 7,500 লয়েলিটি পইণ্ট পাব নেক্সট পেকেজটো হ'ল আপোনাৰ ব্লেক পেকেজ প্ৰায় আপোনাৰ 30,000 টকা মানৰ ভিতৰত হয় ব্লেক পেকেজত আপুনি কি পাব যে মিগ ষ্টাৰ পাব এক বছৰৰ কাৰণে মাইণ্ডো পাব লাইফ টেনত 50 ইউৰো ট্ৰেভেল বেনিফিট পোৱাৰ উপৰি কি 6,000 লয়েলিটি পইণ্ট পাব নেক্সট আপুনি একদম লোৱেষ্ট পেকেজটো হৈছে হোৱাইট পেকেজ যাক কোৱা হৈছে 109 ইউৰো ইণ্ডিয়ান কাৰেঞ্চিত প্ৰায় 9,600 টকা মান হয় আৰু 9,600 টকাত আপুনি কি পাব আপুনি মিগ ষ্টাৰ প্লেটফৰ্ম পাব মাইণ্ডো পাব লাইফ টেনত 25 ইউৰো বেনিফিট পোৱাৰ উপৰি 500 লয়েলিটি পইণ্ট পাব গতিকে ফ্ৰেণ্ডছ এটা সাধাৰণ মিনিমাম এটা ইনভেষ্টমেণ্ট আপুনি কৰিব লাগে এই ইনভেষ্টমেণ্টটো কৰি ব্যৱসায় কৰিব লাগে আজি বহুত ব্যৱসায়ী দেখিছো এনেকুৱা ট্ৰেডিশ্যনেল মাৰ্কেটত এনেকুৱা বহুত ব্যৱসায়ী দেখিছো কালি এজন বন্ধুৱে তেনেকুৱা ধৰণৰ এটা কৈ আছে যে ইয়াত বোলে 9,000 টকা যে ইনভেষ্ট কৰিব লাগিব বোলে অৰ্থাৎ হ'ল কি ইনকম কৰিবলৈ হ'লে ডেফিনেটলি ইনভেষ্টমেণ্ট মেণ্টেলিটি লৈ আহিব লাগিব আজি 9,000 টকাত মানুহে পাণ দোকান এখনো খুলিব নোৱাৰে আপুনি আজি 9,000 টকাৰ কথা চিন্তা কৰিছে তাৰ আগৰ 9,000 টকা ক'ত খৰচ কৰিলে আপুনি হিচাপ দিব নোৱাৰিব আজি মানুহে 9,000 টকা ৰজনীগন্ধা পাণ খাই থুৱাই দিয়ে আজি 9,000 টকা মানুহে চিগাৰেট খাই পেলাই ধোঁৱা বনাই উৰুৱাই দিয়ে কিন্তু 9,000 টকাই আপোনাৰ লাইফ বনাই দিব পাৰিব ইয়াত যদি আপুনি বিজনেছ কৰিছে আপুনি ট্ৰেডিশ্যনেল বিজনেছে কৰক লাগে তাত কিন্তু ইনভেষ্টমেণ্ট আছে আৰু মই আগতে কৈছে ট্ৰেডিশ্যনেল বিজনেছ কৰিলে কি হয় ইনভেষ্টমেণ্ট বেছি এক্সপেনচিভ বেছি তাৰ ইফেক্টিভ কম আৰু যদি আপুনি ডিজিটেল মাৰ্কেটত আহে নহ'লে আপোনাৰ ক'ব এক্সপেনচিভ কম আৰু ইফেক্টিভ বেছি গতিকে 9,000 টকাত আপোনাৰ জীৱনৰ ডাঙৰ ডাঙৰ সপোনবিলাক ফুলফিল কৰিবৰ কাৰণে আপুনি এটা ৱে পাব 9,000 টকা ইনভেষ্ট কৰি আজি হয়তো আপুনি এখন মাৰ্চিডিজ লোৱাৰ সপোন দেখিব পাৰে এখন আপোনাৰ জেগুৱাৰ লোৱাৰ সপোন দেখিব পাৰে তেনেকৈ ধৰি লওক মাৰ্চিডিজ আপুনি এটা ধৰি লওক অট্টালিকা বনোৱাৰ সপোন দেখিব পাৰে আপুনি বিদেশ ভ্ৰমণৰ সপোন দেখিব পাৰে মাত্ৰ 9,000 টকা ইনভেষ্ট কৰি গতিকে 9,000 টকা মিনিমাম ইনভেষ্টমেণ্ট কৰি চিষ্টেমত আহিব নোৱাৰিলে আপুনি কিন্তু জীৱনত একোৱে কৰিব নোৱাৰিব কোনো ব্যৱসায় যদি কৰিব নোৱাৰে ব্যৱসায়টো আপুনি ইনভেষ্টমেণ্ট কৰিব লাগিব ইয়াত ইমান মিনিমাম এটা ইনভেষ্টমেণ্টত আপুনি এই আপোনাৰ জীৱনত থকা ডাঙৰ ডাঙৰ সপোনবিলাক ফুলফিল কৰা ৱে দেখাই দিলোঁ মই এতিয়া আপুনি কিমান টকা ইনভেষ্ট কৰিব পাৰে আপোনাৰ কথা কিন্তু মই প্ৰত্যেককে কওঁ যে আপুনি যদি আহিব বিচাৰিছে যদি লাইফত ইনকাম কৰিব বিচাৰিছে যদি আপুনি একদম সফল ব্যৱসায়ী হিচাপে কৰিব বিচাৰে নহ'লে আপুনি টাইটেনিয়াম পেকেজত আহক টাইটেনিয়াম পেকেজটো 2.2 লাখৰ ভিতৰত হয় 2.2 লাখৰ পেকেজটোত আহক এইটো পেকেজত কিন্তু কোম্পানী ইন ফিউচাৰত আপোনাৰ 100% আপুনি সাংঘাতিক এটা বিজনেছ ক্লাছ ট্ৰিটমেণ্ট পাব গতিকে ফ্ৰেণ্ডছ এইখিনি হ'ল ইনভেষ্টমেণ্টৰ কথা নেক্সট এতিয়া মই আনাডাৰ এটা বোনাছৰ কথা ক'বলৈ গৈছোঁ সেই বোনাছটো হৈছে ফিয়াৰ অফ লছ বোনাছ অৰ্থাৎ প্ৰত্যেক মানুহে এটা ভয় থাকে যে মোৰ লছ হৈ যাব নেকি পইচাটো লছ হৈ যাব নেকি নহয়নে বাৰু ফ্ৰেণ্ডছ এইটো প্ৰত্যেকৰে ভয় থাকে আজি নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত তেনেকুৱা ধৰণৰ মানে বোনাছ আপুনি দেখিবলৈ পোৱা নাযাব ইয়াৰ এই বোনাছটোৰ নাম হৈছে ফিয়াৰ অফ লছ অৰ্থাৎ আপোনাৰ যিটো ভয় আছিলে ভয়টো নাইকিয়া কৰিলে তাৰ কাৰণে কোম্পানীয়ে আপোনাক 14 দিন সময় দিছে 14 দিনৰ সময়ৰ ভিতৰত কোম্পানীয়ে কোৱা নাই যে আপুনি 100জন মানুহ চিষ্টেমলৈ লৈ আহক আপোনাৰ পইচাটো আপুনি যিমান টকা ইনভেষ্ট কৰিছিলে বোনাছ হিচাপে ঘূৰাই দিম
বা আপুনি সম্ভৱ নহলতোন আপোনাক বোলে 50 জন মানুহ লৈ আহক নহব 20 জন মানুহ লৈ আহক নহব 10 জন মানুহ লৈ আহক হয়তো নোৱাৰিব পাৰিলেহেঁতেন কিন্তু ইয়াত কোম্পানীয়ে 14 দিনত আপোনাক মাত্ৰ এটা মিনিমাম টাৰ্গেট দিছে যে আপোনাৰ ডাইৰেক্ট মাত্ৰ 4 জন মানুহ লৈ আহক এই সিস্টেমলে আৰু আপুনি নিজৰ পইচা আপুনি বোনাস হিচাপে ঘূৰাই পাওক অৰ্থাৎ আপুনি যদি হোৱাইট পেকেজৰ যদি 4 জন মানুহ সিস্টেমলে লৈ আহিলে গতিকে কি যে 14 নম্বৰ 15 নম্বৰ দিনাখন আপোনাক এটা হোৱাইট গিফট কোড দিব যেটো গিফট কোড ৰিডিম কৰি আপুনি কি কৰিব পাৰিব যে আপোনাৰ নিজৰ পইচা ঘূৰাই ল'ব পাৰিব যদি আপুনি ব্লেক পেকেজৰ অৰ্থাৎ 30000 টকাৰ পেকেজৰ 4 জন মানুহ আনে তেনেহলে আপুনি কি হ'ব এটা ব্লেক গিফট কোড পাব যদি গোল্ড পেকেজ অৰ্থাৎ 78000 যদি আপুনি লৈ আহে 4 জন মানুহ তেনেহলে আপুনি 78000 এটা গিফট কোড পাব যদি আপুনি 2.2 লাখৰ 4 জন মানুহ লৈ আহে 2.2 লাখৰ এটা গিফট কোড পাব অৰ্থাৎ আপুনি 14 দিনৰ ভিতৰত আপোনাৰ যিমান টকা ইনভেষ্ট কৰিছিলে ৰিটাৰ্ণ হল আপুনি ঘূৰাই পালে গোটে লাইফ টাইম বিজনেসটো ফ্ৰী কৰক কিন্তু ফ্ৰেন্ডস যদি আপুনি খেলিমেলিকে আনে তেনেহলে যেটো সবচে মিনিমাম হেতুহে আপুনি পাব ফ্ৰেন্ডস 14 দিনৰ ভিতৰত 4 জন মানুহ অনাটো কি ডাঙৰ কথা কক যে এজন মানুহৰ এনেকুৱা হ'ব পাৰে নেকি যে তেওঁ বোলে মোৰ 4 জন মানুহ পৃথিৱীত বোলে নাই যি মোৰ কথা বোলে চকুমুদি বিশ্বাস কৰে আৰু তেনেকুৱা মানুহ মই ভাবো যে পৃথিৱীত নাই গতিকে আপুনি 14 দিনৰ ভিতৰত সেই 4 জন মানুহ আপুনি ইয়াত বিজনেছৰ ইন্ট্ৰোডিউস কৰক তেখেতৰ ইনকামত সহায় কৰি দিয়ক ইনকামৰ এটা ওয়ে দিয়ক আৰু আপোনাৰ পইচা বোনাস হিচাপে আপুনি ঘূৰাই পালে এটা ফ্ৰেন্ডস কথাটো হ'ল যে কি আপুনি ইয়াত যদি এই সিস্টেমটোৱে আমাক কি কৰিছে বিজনেসটো বুস্ট আপ কৰাত সহায় কৰিছে অৰ্থাৎ বুস্ট আপ কৰাত সহায় কেনেকৈ কৰিছে ফ্ৰেন্ডস আজি মই আপোনাক ক'লো যে 14 দিনৰ ভিতৰত ইয়াত 4 জন মানুহক নিজৰ পইচা ঘূৰাই লওক আৰু আপুনি সেই 4 জন মানুহক কি বুলি ক'ব যে 14 দিনৰ 4 জনক নিজৰ পইচা ঘূৰাই লওক আৰু সেই 4 জনে 16 জনক কি বুলি ক'ব সেম কথা ক'ব 16 জনে 64 জনক কি বুলি ক'ব সেম কথা ক'ব আৰু গতিকে 14 দিনৰ ভিতৰত কিন্তু আপুনি গৈ কোনোবা ৰেংক এচিভ কৰি যাবলৈ সক্ষম হয় এই সিস্টেমটোত গতিকে ফ্ৰেন্ডস এতিয়া আপোনাৰ যেটো ভয় আছিল সেই ভয়টো নাইকিয়া কৰিলো এতিয়া কিন্তু ফাইনাল ডিসিশন আহিব আপোনাৰ ওপৰত কাৰণ ফ্ৰেন্ডস এটা কথা আপোনাৰ লাইফ হয় আপোনাৰ জীৱন আপোনাৰ সপোন আপোনাৰ পইচা আপুনি কাম কৰিব লাগিব আৰু গতিকে ডিসিশন আপোনাৰে হ'ব যদি আপুনি জীৱনটো যদি এইটো লাইফত আপুনি বৰ্তমান যেটো জীৱন জীয়াই আছে সেই লাইফটো যদি আপুনি সুখী তেনেহলে মোৰ ক'বলগীয়া একো নাই তেনেহলে ডেফিনেটলি আপুনি একো কৰাৰো প্ৰয়োজন নাই আৰু যদি আপুনি সুখী নহয় যে আপোনাক এক্সট্ৰা কিবা লাগে তেনেহলে কিন্তু ফ্ৰেন্ডস কাউডন আপোনাৰ কাৰণে এটা বেস্ট প্ল্যাটফৰ্ম যদি আপুনি যেটো ঘৰত আছে হেতু যদি আপোনাৰ ড্ৰিম হাউস হয় তেনেহলে মোৰ ক'বলগীয়া একো নাই যদি আপোনাৰ ড্ৰিম হাউসটো যদি মগজুত আছে আপুনি যদি তাক যদি বাস্তৱত বনাব বিচাৰিছে তেনেহলে আপোনাৰ কাউডন ইজ দা বেস্ট প্ল্যাটফৰ্ম আৰু আপুনি যিখন গাড়ী চলাই আছে সেই গাড়ীখন যদি আপোনাৰ ড্ৰিম কাৰ হয় তেনেহলে মোৰ ক'বলগীয়া একো নাই যদি ড্ৰিম কাৰ নহয় তেনেহলে ফ্ৰেন্ডস মই ক'লো যে আপোনাৰ যদি ড্ৰিম কাৰখন যদি আপুনি মগজুত আছে তেনেহলে আপুনি কাউডন আহক কাউডন ইজ দা বেস্ট প্ল্যাটফৰ্ম আপোনাৰ এই সপোনখিনি বাস্তৱত ৰূপ দিবৰ কাৰণে গতিকে ফ্ৰেন্ডস এতিয়া কথাটো হ'ল যে কি আপুনি এটা কথা চিন্তা কৰক যে আপোনাৰ সপোন কিমান ডাঙৰ আপোনাৰ সপোন যিমান ডাঙৰ আপোনাৰ তেনেকুৱা ধৰণে আপুনি ধৰি লওক এই সিস্টেমত আহিব পাৰিব যদি আপোনাৰ সপোনটো 9000 টকাতকৈ যদি ডাঙৰ নহয় 9000 টকাতকৈ যদি সৰু তেনেহলে আপুনি ডেফিনেটলি ইয়ালে নাহে আৰু যদি আপোনাৰ সপোন সঁচাকৈ 9000তকৈ বহুত বেছি ডাঙৰ তেনেহলে ফ্ৰেন্ডস এটো হৈছে আপোনাৰ কাৰণে এটা বেস্ট প্ল্যাটফৰ্ম গতিকে ফ্ৰেন্ডস মই এতিয়া গোটেই সিস্টেমটো দেখাই দিলো আপোনালোকক যে আপোনালোকৰ বাকি ডিসিশন আপোনালোকে নিজে ল'ব লাগিব লৈ আপুনি নিজে কাম কৰিব লাগিব কৰি আপুনি ইনকাম কৰক আৰু আমি জাস্ট এটা ওয়ে হে দিব পাৰো তাৰ বাহিৰে বিশেষ একো কৰিব নোৱাৰো এতিয়া কথা হ'ল কি ফ্ৰেন্ডস এইখিনি হ'ল মোক ক'বলগীয়া কথা আপোনালোকে কেনেকৈ ভাল দেখে কি দেখে আপোনালোকে কাম আৰম্ভ কৰক আৰু আজিৰ কাৰণে মই আপোনাৰ এই জুম মিটিংখন আপোনাৰ সকলোকে ধন্যবাদ জনাই জুম মিটিংখন মই ষ্টপ কৰিব বিচাৰিছো শেষ কৰিব বিচাৰিছো